সো তেওঁ 1996তে এই সোসাইটিখন ৰেজিষ্টাৰ কৰিছিল নেশ্যনেল মানে বেচিছত এটা নেশ্যনেল লেভেল এটা মানে আগাৰত কম্পিটিশ্যন ৰংগোলী কম্পিটিশ্যন এইবিলাক পাতিছিল ৰংগোলীটো চবে বনায় আৰু কি হ'ল কিন্তু যেতিয়া এজন মাইক্ৰোবায়োলজিষ্টে ৰংগোলী বনায় কেনেকুৱা হ'ব বাটাৰ মিল্কটো কি হয় আমি চবে জানো দৈ কি হয় এটা আমি চবে জানো সো বাটাৰ মিল্ক কি হয় আমি চবে জানো কিন্তু আমি বস্তুটো নাখাওঁ কিন্তু ইয়াৰ ইমান বেনিফিট অকল আমাৰ হিউমেনকে ইম্পেক্ট নকৰে ৰাইট এনিমেলকো কৰে প্লাণ্টকো কৰে ইভেন আচৰিত হ'ব যে ভাইৰাছে বেক্টেৰিয়াকো খাই দিব পাৰে মানে কিল কৰিব পাৰে মাইক্ৰোবৰ কথা কৈছে বিভিন্ন ধৰণৰ মাইক্ৰোবছ আছে আপোনাক যদি এটা সুযোগ দিয়া হয় যে যিকোনো এটা মাইক্ৰোবৰ সাক্ষাৎকাৰ ল'ব লাগে কোনটো মাইক্ৰোবৰ ল'ব মই একচুৱেলি ভাইৰাছৰ ল'ম মই এতিয়া ঘৰত মানে কি আছে ঘৰৰ ডাঙৰ ছোৱালী আৰু বহুত পেম্পাৰ্ড চাইল্ড মানে তো এনেকুৱা হয় 8 ঘণ্টা শুবই লাগিব 8 ঘণ্টাতকৈ শুৱা কম হ'লে মই PhD কৰি থাকোঁতেও ছাৰক ছাৰ অকণমান 1 ঘণ্টা দেৰি হ'ব দেই মানে শুৱাৰ লগত কম্প্ৰমাইজ নহ'ব মানে মই পৰৱৰ্তী কৰোঁ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা ক'বলৈ আজি মোৰ সৈতে যিগৰাকী অধ্যাপিকা হিয়াৰ ফ্ৰম দ্য প্ৰফেচাৰ শিতানত সংযুক্ত হৈছে বা যাক মই আমন্ত্ৰণ কৰি আনিছোঁ তেখেত বৰ্তমান কাজিৰঙা বিশ্ববিদ্যালয়ত মেডিকেল লেবৰেটৰী টেকন'লজি বিভাগত এগৰাকী সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত আৰু লগতে মই খুব সুখী যে শেহতীয়াকৈ তেখেতক আচলতে যিখন মাইক্ৰোবায়োলজিষ্ট ছ'চাইটি আছে ভাৰতবৰ্ষত তাত তেখেতক আচলতে ৰাজ্যিক সভানেত্ৰী অসম শাখাৰ নিযুক্তি দিয়া হৈছে সেইটো গোটেই আমাৰ অসমবাসীৰ কাৰণে এটা খুব সুখবৰ আৰু মই যিমান দূৰ জানো যিখন মাইক্ৰোবায়োলজিষ্ট ছ'চাইটি আছে তেওঁলোকে আচলতে সংযুক্তভাৱে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰে বা বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰে য'ত নেকি তেওঁলোকৰ লক্ষ্য হৈছে স্বাস্থ্য পুষ্টি আৰু এক উন্নত জীৱনশৈলীৰ প্ৰতি মানুহৰ সজাগতা বৃদ্ধি কৰাৰ প্ৰথমতে আপোনাক নিশাৰ কথা কমললৈ আন্তৰিক স্বাগতম জনাইছোঁ ধন্যবাদ পাৰসদা আৰু যিহেতু আপুনি বৰ্তমান মানে শেহতীয়াকৈ ৰাজ্যিক সভাপতিৰ সভানেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে তাৰ বাবেও অভিনন্দন জনাইছোঁ আৰু শুভকামনা জনাইছোঁ ধন্যবাদ প্ৰথমতে আজি আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ যে এই যে মাইক্ৰোবায়োলজিষ্ট ছ'চাইটি হয় সেইখন আচলতে আপোনাৰ এখন ইণ্ডিপেণ্ডেণ্ট ছ'চাইটি এখন অট'নমাছ ছ'চাইটি নে গভৰ্ণমেণ্ট ৰেগুলেটেড ছ'চাইটি আচ্ছা আমাৰ যোনখন ছ'চাইটি হয় সেইখন আপোনাৰ নন প্ৰফিটেবল এখন ছ'চাইটি যোনখন ৰেজিষ্টাৰ কৰা হৈছে আণ্ডাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অ'কে চ' এই ছ'চাইটিখন মানে আমাৰ এজন AM দেশমুখ বুলি এজন ছাৰ আছিলে এতিয়াও আছে অবভিয়াছলি ত' ছাৰে মানে কি কৰিছিল 1996তে তেওঁ মাইক্ৰোবায়োলজিৰে আছিলে ৰিটায়াৰ্ড প্ৰফেচাৰ চ' তেওঁ 1996তে এই ছ'চাইটিখন ৰেজিষ্টাৰ কৰিছিলে চ' আমাৰ ছ'চাইটিখন অলমষ্ট ধৰক 28 বছৰ 29 বছৰ হৈছে চ' মেইন লক্ষ্য এইটোৱে আছিলে যে মাইক্ৰোবায়োলজি ছাবজেক্টটো আমি অকণমান মানে প্ৰমোশ্যন কৰোঁ যাতে মানুহে অলপ গম পাওক বিকজ সেইটো টাইমতো ইমান মাইক্ৰোবায়োলজি মানুহে ইমান জনা নাছিল ৰাইট চ' সেইটো অলপ প্ৰমোশ্যন কৰক তাৰ লগতে কি হ'ল যে মাইক্ৰ'বছ ৰিলেটেড বা মাইক্ৰোবায়োলজি ৰিলেটেড যোনখিনি কথা নৰ্মেল মানুহলৈ লৈ যাওঁ সজাগতা বৃদ্ধি কৰোঁ যোনটো পাব্লিক হেল্থ বুলি কয় সেইবিলাক ছাইডত যাতে আমি অকণমান ছ'চাইটিটোৰ থ্ৰু দি পেলাই মানে মানুহক অলপ সজাগ কৰিব পাৰোঁ আৰু এটা আছিলে যে কিছুমান সেই টাইমৰ পৰা আৰু এতিয়াও মই দেখি আছোঁ মানে আমি ধৰক ইমানখিনি মাইক্ৰোবায়োলজিৰ মানুহ আছোঁ কিন্তু ধৰক আজি যদি মই এটা নতুন আইডিয়া ভাবি আছোঁ বা কিবা এটা বস্তু মই কোনোবা এজন মানুহৰ লগত ডিছকাছ কৰিব খুজিছোঁ যোনটো আমাৰ নেটৱৰ্কিং সেই নেটৱৰ্কিংটো বহুত বেয়া এতিয়াও ধৰক এতিয়া 2025 ষ্টিল মই যদি কোনোবা এজন মানুহৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰোঁ ন আইডাৰ মই মেইল কৰিম নহ'লে মই ধৰক তেওঁক বিচাৰি পেলাই কোনোবা এটা প্লেটফৰ্মত মই মেছেজ কৰিলোঁ কিন্তু তাত মই ৰেছপন্স পোৱাটো মানে বহুত কম তাৰ পাৰ্চেণ্টেজ যদি মই ক'বলৈ যাওঁ 1% চ' এইটোত কি হয় মানে এইটো আমাক ছাৰে সদায় কয় যে দিছ ইজ এ গেলেক্সি অফ মাইক্ৰোবায়োলজিষ্ট চ' বহুত ৰিন'ন মাইক্ৰোবায়োলজিষ্ট আছে অল অভাৰ ইণ্ডিয়া মানে আৰু সেই মাইক্ৰোবায়োলজিষ্টখিনি থকাৰ কাৰণে আমাৰ এটা নেটৱৰ্কিং পচিবল হৈছে অ'কে এইখিনিতে আৰু এটা কথা সোধোঁ যিহেতু আপুনি সভানেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে ইয়াৰ মানে যিটো নিযুক্তি প্ৰক্ৰিয়া হয় সেইটো কেনেকুৱা হয় আপোনালোকৰ ধৰি লওক কিবা বেচিছ থাকে বা কিবা ক্ৰাইটেৰিয়া থাকে তেনেকুৱা কিবা আছে নেকি হয় চ' কি হ'ল যে যোৱা বছৰ মানে মই পাইছিলোঁ আপোনাৰ কোঅৰ্ডিনেটৰ ইউনিভাৰ্চিটি কোঅৰ্ডিনেটৰ চ' কি হয় ইয়াৰ আগলৈকে মানে যেনেকৈ মই আপোনাক কৈছোঁ যে 1996ৰ পৰা আমাৰ মাইক্ৰোবায়োলজি ছ'চাইটি আছে কিন্তু কি হ'ল যেতিয়া যোৱা বছৰ মই কোঅৰ্ডিনেটৰ পাইছোঁ তেতিয়া মানে মই আপাৰ আছামত প্ৰথমবাৰৰ বাবে কোঅৰ্ডিনেটৰ কোনোবাই এইটো চাইডে পাইছে মানে বিকজ মানুহবিলাকে ইমান গম নাপায় গুৱাহাটীলৈকে বহুতখিনি আছে ধৰক ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি হওক ডাউন টাউন ইউনিভাৰ্চিটি হওক গুৱাহাটী ইউনিভাৰ্চিটি
ইউনিভাৰ্চিটি চবতে আছে এজন কোঅৰ্ডিনেটৰ ঠিক আছে তো 2024ত মোক কোঅৰ্ডিনেটৰ দিলে কোঅৰ্ডিনেটৰ দিয়াৰ পিছত কি হ'ল সেই বছৰটোত মই কি কৰিলোঁ সোসাইটিৰ কাৰণে ঠিক আছে সেই বস্তুটো তেওঁলোকে চালে যেনেকৈ মই কি কৰিছিলোঁ নেশ্যনেল মানে বেচিছত এটা নেশ্যনেল লেভেল এটা মানে আগাৰ আৰ্ট কম্পিটিশ্যন ৰংগোলী কম্পিটিশ্যন এইবিলাক পাতিছিলোঁ ৰংগোলীটো চবেই বনায় আৰু কি হ'ল কিন্তু যেতিয়া এজন মাইক্ৰ'বায়'লজিষ্টে ৰংগোলী বনায় কেনেকুৱা হ'ব বেক্টেৰিয়াৰ মৰ্ফলজি ভাইৰাছৰ মৰ্ফলজি তাৰপিছত কি হয় আমি মাইক্ৰ'বায়'লজিষ্টবিলাকে কি হয় এখন আগাৰ প্লেট বেক্টেৰিয়া ইনকুলেট কৰোঁ বেক্টেৰিয়া গ্ৰ' কৰি থাকোঁ তে সেই আগাৰ প্লেটত বেক্টেৰিয়াটো আচলতে যেনেকৈ ইনকুলেট কৰোঁ সেই তেনেকৈ গ্ৰ' হয় সেইটো যদি আমি আৰ্ট কৰি দিওঁ সো বেক্টেৰিয়াৰে ফুল বনাইছে বেক্টেৰিয়াৰে মানুহ বনাইছে ইনফেক্ট বেক্টেৰিয়াৰে সেই বছৰ নোবেল প্ৰাইজ যোনে পাইছিলে তেওঁলোকৰো ফটো বনাই পেলাই সেইখিনি মানে বেক্টেৰিয়া গ্ৰ'থ মানে সো ইণ্টাৰেষ্টিং সেই বস্তুখিনি খুব আচৰিত ধৰণৰ এটা চিন্তা তো আমি মানে সেইটো কম্পিটিশ্যন পাতিছিলোঁ আৰু এইটো এনেকুৱা মানে মই ইন কলাবৰেশ্যন উইথ কাজিৰঙা ইউনিভাৰ্চিটি কৰিছিলোঁ চ' কি হ'ল নট অনলি ইউনিভাৰ্চিটিৰ মানুহে জইন কৰিছে বাট তাত মানে মোৰ কি হ'ল ঝাৰখণ্ডৰ পৰাও পাৰ্টিচিপেণ্টছ আছিলে অনলাইন কৰিছিলোঁ জিঅ'টেক ফটোজ পঠাইছিল মোলৈ চ' কি হ'ল ৱেষ্ট বেংগলৰো মানুহ আছিল ঝাৰখণ্ডৰো পাৰ্টিচিপেণ্টছ আছিল কেৰেলাৰো আছিল অভিয়াছলি গুৱাহাটী বা আমাৰ অসমৰ মানুহখিনিতো আছিলে চ' সেইটো এটা পাতিলোঁ তাৰপিছত কি হ'ল সেই এবছৰৰ টেনিয়ৰত মানে কি হ'ল আমি পাতিছিলোঁ আৰু এটা আপোনাৰ এনেকুৱা অনলাইন মানে টক ছিৰিজ লেকচাৰ ছিৰিজ সেইটোতো মই ৰিন'ন মাইক্ৰ'বায়'লজিষ্ট যোনখিনি আমাৰ অসমৰে হয় তেওঁলোকৰ লগত মানে ষ্টুডেণ্টছখিনিৰ কথা বতৰা হওক বা এনেকৈ টক ছিৰিজবিলাক তেওঁলোকক এনে ফ্ৰী অফ কষ্ট তেওঁলোকে এটেণ্ড কৰিব পাৰে নিজৰ কুৱেশ্যনছবিলাক সুধিব পাৰে চ' তেনেকুৱা কিছুমান কৰিছিলোঁ তাৰপিছতে কি হ'ল সেইটো বছৰতে আমাৰ মাইক্ৰ'বায়'লজি ছ'চাইটিয়ে মানে এৱাৰ্ড দিয়ে সেইটো আপোনাৰ ষ্টুডেণ্টৰ কাৰণেও বেলেগ আৰু যোনখিনি আমি ফেকাল্টি আছোঁ মেম্বাৰ্ছ আছোঁ তেওঁলোকৰ কাৰণেও বেলেগ চ' সেইটো চাই যে আপোনাৰ মানে কি কাম কৰিছে আপোনাৰ ৰিচাৰ্চ লাইনত আপোনাৰ কেৰিয়াৰ কেনেকুৱা অভাৰঅল আপোনাৰ কেৰিয়াৰ কেনেকুৱা আপোনাৰ বুক পাব্লিছ কৰিছে নেকি আৰু সেইখিনি বস্তু মানে কি এনে নৰ্মেল য'ত ত'ত পাব্লিছ কৰিলে নহ'ব মানে টপ কোৱালিটিৰ জেগাত যদি আপুনি পাব্লিছ কৰিছে তেনেকৈ চাই মেলি আৰু চ' সেইটো হিচাপত তেওঁলোকে মোক দিছিলে লাষ্ট ইয়েৰ য়াং টিচাৰ এৱাৰ্ড So on the basis of all those things মানে এই বছৰ ছাৰে ক'লে যে মানে ইউ আৰ ভেৰি ডিজাৰ্ভিং দে হেভ চাম মানে কমিটি যোনে চুজ কৰিব পাৰে আৰু চ' সেইটো বেচিছতে দে হেভ গিভেন আৰু ইয়াৰ কাৰ্যকালটো আপোনাৰ কিমান সময়ৰ কাৰণে হয় আচ্ছা এনেই আমাৰ কোঅৰ্ডিনেটৰ হওক বা প্ৰেচিডেণ্টৰ হওক নৰ্মেলি এবছৰৰ কাৰণে দিয়ে অফাৰ লেটাৰত তাৰপিছত যদি দেখে যে মানুহজনে ভাল কাম কৰি আছে তেতিয়াহ'লে সেইটো এক্সটেণ্ড কৰে সেইটো অতিৰিক্ত সময়ৰ বাবে মানে অধিষ্ঠিত হ'ব পাৰে সেইটো আপোনাৰ চলি থাকিব পাৰে আপোনাৰ হয়তো 3 বছৰ 4 বছৰ 5 বছৰো চলি থাকিব পাৰে বা আপুনি যদি কেতিয়াবা কয় যে মোৰ এইটো মানে আপোনাৰ জোৰ জবৰদস্তি নহয় মানে কেতিয়াবা যদি আপুনি ভাবে সিন্স এইবিলাক বস্তু মানে কোনো পেইড জব নহয় আপুনি নিজৰ মতে কৰে চ' সেইকাৰণে কেতিয়াবা যদি ভাবে যে বহুত অভাৰলোডেড হৈ গৈছোঁ মই পাৰা নাই তেতিয়া আপুনি নিজে আঁতৰি দিব পাৰে অ'কে মই যেতিয়া মাইক্ৰ'বায়'লজিষ্ট ছ'চাইটিৰ যিটো ৱেবছাইট আছে ৱেবছাইটটো মই জাষ্ট ওপৰাওপৰিকৈ অলপ অধ্যয়ন কৰি আছিলোঁ তাত তেওঁলোকে ধৰি লওক বিভিন্ন ধৰণৰ কেম্পেইন কৰে বা ছেমিনাৰ্ছ অৰ্গেনাইজ কৰে বা কনফাৰেঞ্চেছ কৰে তাত এটা মই পাৰ্টিকুলাৰলি টাৰ্ম পাইছিলোঁ যে ড্ৰিংক বাটাৰ মিল্ক কেম্পেইন সেইটো কি হয় মানে কি হয় এতিয়া কি হয় যেতিয়া আমাৰ গৰম আহি আছে তো আমাৰ স্পেচিয়েলি মানে এইটো বস্তু ল'ৰা ছোৱালীবিলাকৰ কাৰণে কিন্তু ল'ৰা ছোৱালীবিলাক বাদ দিয়ক আমি ডাঙৰ মানুহখিনিও এই ইমান গৰম আহিছে আমি নেমু পানীটো খোৱাতকৈও আমি কোক এটা লওঁ কেণ্টিনত বহিলোঁ মাজা এটা লওঁ একো নহয় খাই দিওঁ আৰু আজি গৰম পৰিছে চ' সেইকাৰণে কি হ'ল এইখিনি বস্তু কেমিকেলছখিনি আমি খাই পেলাই আমি কি হাৰ্ম কৰি আছোঁ সেই বস্তুটো আমি জানো কিন্তু আমি তথাপিতো খাওঁ কি সেইকাৰণে কি হৈছে আমাৰ ছ'চাইটিয়ে কি কৰিছে আমি এটা কেম্পেইন ষ্টাৰ্ট কৰিছোঁ যোনটো হৈছে ড্ৰিংক বাটাৰ মিল্কটো কি হয় আমি চবেই জানো দৈ কি হয় এতিয়া আমি চবেই জানো চ' বাটাৰ মিল্ক কি হয় আমি চবেই জানো কিন্তু আমি বস্তুটো নাখাওঁ কিন্তু ইয়াৰ ইমান বেনিফিট আছে বাটাৰ মিল্কটো কি হয় ফাৰ্মেণ্টেড মিল্ক প্ৰডাক্ট ৰাইট তাতে আমাৰ মাইক্ৰ'বছ থাকে চ' কেতিয়াবা চাবচোন আমাৰ কিছুমান এনেকুৱা মানে আপোনাৰ পেটৰ বেমাৰ বা এনেকুৱা যেতিয়া বেমাৰ হয় ন ডক্টৰে আমাক সদায় প্ৰ'বায়'টিক্স দিয়ে প্ৰ'বায়'টিক্সত কি থাকে বেচিলাছ টাইপৰ কিছুমান বেক্টেৰিয়া থাকে যোনখিনি আমি খাওঁ খোৱাৰ পিছত আমাৰ গাটটো ভাল হয় গাট ক্লিয়াৰ হয় চ' কি হয় এতিয়া আমাৰ যোনটো আমাৰ বাটাৰ মিল্কতো আমাৰ কি হয় সেই মাইক্ৰ'বছ থাকে তো আমি যেতিয়া সেই বস্তুটো খাওঁ ন এটাতো আমাৰ হাত পৰিলে গাটো আৰু লগতে আমি মানে সেই যোনটো প্ৰ'বায়'টিক সেইটো আমি আকৌ দৰৱ হিচাপে নাখাই পেলাই আমি অলৰেডি খাই আছোঁ চ' সেইটো চাইডত আমাৰ ডাইজেশ্যন ভাল হ'ল আমাৰ গাট ক্লিয়াৰ হ'ল চ'
সেই বস্তুটো মানে আমাৰ বেলেঞ্চ হৈ থাকে অ'কে এতিয়া অকণ মাইক্ৰ'বায়'লজিৰ দিশলৈ আহিছোঁ মোৰ যিমান দূৰ জানো ধৰি লওক মইতো মাইক্ৰ'বায়'লজিৰ মানুহ নহয় কিন্তু ওপৰৰ ওপৰকৈ জানো যে মাইক্ৰ'বায়'লজি ইজ এবাউট ষ্টাডিং মাইক্ৰ' অৰ্গেনিজমছ য'ত আপোনাৰ বেক্টেৰিয়া আহিলে ভাইৰাছ আহিলে ফাংগাছ আহিলে মোৰ প্ৰশ্নটো হৈছে আমি বেচিকেলি কথাটো এনেকুৱা আহিলে যে মাইক্ৰ'বায়'লজি ইজ এবাউট ষ্টাডিং লিভিং অৰ্গেনিজমছ নন লিভিং অৰ্গেনিজমছৰ ষ্টাডিও আহে নেকি মাইক্ৰ'বায়'লজিত এইখিনিতে এটা ইণ্টাৰেষ্টিং কথা আছে মই যদি কওঁ আপোনাৰ ইণ্টাৰেষ্টিং লাগিব COVID-19 চবেই পাইছোঁ ক'ভিড ভাইৰাছ যোনটো বস্তু একদম টেৰাৰ কৰি দিছিলে এটা টাইমত এতিয়া যদি মই কওঁ যে যোনটো অকল COVID-19 বুলি নহয় যিমান ভাইৰাছ আছে যোনে আমাৰ কমন কোল্ড কৰে হেপাটাইটিছ কৰে হাৰ্পিছ কৰে চব এটা এটা ভাইৰাছ আৰু এই অকল ভাইৰাছবিলাক মানে অকল আমাৰ হিউমেনকে ইম্পেক্ট নকৰে ৰাইট এনিমেলকো কৰে প্লাণ্টকো কৰে ইভেন আচৰিত হ'ব যে ভাইৰাছে বেক্টেৰিয়াকো খাই দিব পাৰে মানে কিল কৰিব পাৰে চ' কিন্তু ইণ্টাৰেষ্টিং ফেক্টটো এইটো হৈছে কি আমি মানে যেনেকৈ বেক্টেৰিয়া এটা যদি চাওঁ সেইটো সদায় লিভিং আজি যদি মই এই বেঞ্চখনৰ পৰা এটা বেক্টেৰিয়া আইচলেট কৰোঁ বেঞ্চখনত লিভিং আছে মোৰ যদি বডিৰ পৰা মই এটা আইচলেট কৰোঁ বেক্টেৰিয়া সেইটো লিভিং হয় কিন্তু ভাইৰাছ এটা যদি আজি এইখিনিত পৰি আছে ন সেইটোৱে এক্ট কৰিব যে নন লিভিং ছাবষ্টেন্স কিন্তু once it get inside the human body then it will act as a living thing বুজিছোঁ এইখিনিতে তেতিয়াহ'লে মই আৰু এটা কথা শুনো আজিকালি এটা খুব আমি টাৰ্ম শুনা পাওঁ যে এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ এইটো কি হয় এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ মানে কি বেক্টেৰিয়াবিলাকৰ কি হয় আমাৰ যেনেকৈ হিউমেনৰ জিন আছে ন বেক্টেৰিয়াবিলাকৰো জিন আছে চ' সেই জিনবিলাকৰ হিচাপত মানে তাহাঁতৰ কি হয় কিছুমান এণ্টিবায়'টিকৰ এগেইনষ্টত তাহাঁতি আপুনি চাবচোন চব বেক্টেৰিয়াৰ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে চব এণ্টিবায়'টিক ইউজ কৰিব নোৱাৰোঁ আমাৰ বহুত এণ্টিবায়'টিক আছে চ' সেই এণ্টিবায়'টিকৰ কেইটামান এণ্টিবায়'টিক কেইটামান বেক্টেৰিয়াৰ কাৰণে হয় চ' কি হয় বাট দেন কি হয় এতিয়া ছাপ'জ মোৰ ওচৰত আজি এটা বেক্টেৰিয়া আছে সেই বেক্টেৰিয়াটো ধৰক কোনোবা এটা এণ্টিবায়'টিকৰ এগেইনষ্টত ৰেজিষ্টেঞ্চ শ্ব' কৰি আছে ৰেজিষ্টেঞ্চ নহয় মই ক'ম চেঞ্চিটিভিটি শ্ব' কৰি আছে মানে আমি ট্ৰিট কৰি থাকিব পাৰোঁ সেইটো এণ্টিবায়'টিক দি পেলাই সেইটো বেক্টেৰিয়া আৰু এই বস্তুটো ধৰক 10 বছৰ 20 বছৰৰ পৰা আমি সেইটোৱে দি পেলাই ট্ৰিট কৰি আছোঁ কিন্তু কি হয় ডিউ টু মানে এনভাইৰমেণ্টেল চেঞ্জেছ আমি কি হয় আৰু ধৰক সেই বেক্টেৰিয়াটোৱে সেই এণ্টিবায়'টিকটো যে খুব সঘনাই যে পাই আছে সেইটো কাৰণে কি হয় লাহে লাহে বেক্টেৰিয়াটোৱে আমি কওঁ যে এই কাৰোবালৈ আমাৰ কেতিয়াবা ভয় লাগে কিন্তু আমি সেই মানুহজনক যে সদায় লগ পাই থাকোঁ লাহে লাহে ভয়টো কমি যায় ন চ' সেই আমাৰ বডিত ছাপ'জ এটা বেক্টেৰিয়া ইনফেকশ্যন প্ৰায় হৈ থাকে তো আমি যদি এটা ধৰণৰ এণ্টিবায়'টিক আজিকালি যে হয় যে ডাক্তৰক নুসুধাকৈ আমি ফাৰ্মাচীৰ পৰা লওঁ আৰু ফাৰ্মাচীত কি হয় আপোনাৰ একদম মানে এণ্টিবায়'টিকৰো বেলেগ বেলেগ পাৱাৰ আছে ৰাইট চ' কি হয় ডাক্তৰে চাবক একদম কম পাৱাৰৰ পৰা দিয়ে কিন্তু কি হয় তাত যেতিয়া দিব আপোনাক কিন্তু মিডল পাৱাৰৰ বা হাই পাৱাৰৰ এটা এণ্টিবায়'টিক দি পঠাই দিয়ে সেইটো আমি কনজিউম কৰি থকাৰ কাৰণে কি হয় আমাৰ বডিৰ যোনকেইটা মানে বেক্টেৰিয়া সিহঁতি যিহেতু সঘনাই এক্সপ'জাৰ হৈ আছে সেইটো এণ্টিবায়'টিকৰ লগত তাহাঁতি লাহে লাহে ৰেজিষ্টেঞ্চটো শ্ব' কৰা ষ্টাৰ্ট কৰে চ' কেতিয়াবা এনভাইৰমেণ্টেল ইম্পেক্টৰ কাৰণেও হয় বাট দেন মানে যেতিয়া এক্সপ'জটো বেছিকৈ হৈ যায় সেইটো পাৰ্টিকুলাৰ এণ্টিবায়'টিকত তেতিয়া সিহঁতি লাহে লাহে ৰেজিষ্টেঞ্চটো শ্ব' কৰা ষ্টাৰ্ট কৰে এইখিনিতে যেতিয়া আপুনি দৰৱৰ কথা উল্লেখ কৰিলে আপুনি ক'লে যে আমাক ডক্টৰে ধৰি লওক কম পাৱাৰৰ প্ৰথম দৰৱ দিলে এণ্টিবায়'টিক্স আমাক প্ৰেছক্ৰাইব কৰিলে এতিয়া যেতিয়া এজন ব্যক্তিক ধৰি লওক এটা এণ্টিবায়'টিক দিয়া হৈছে যে এইটো আপুনি 5 দিনৰ কাৰণে খাব তেওঁ কিন্তু 3 দিনহে খালে 3 দিন খোৱাৰ পিছত তেওঁ দেখিছে যে মই খুব ভাল অনুভৱ কৰিছোঁ তেওঁ 2 দিন সেই দুটা দৰৱৰো তেওঁ নাখালে সেইটোৱে কিমান ক্ষতি কৰে সেইটো বহুত ক্ষতি কৰে সেইকাৰণে কেতিয়াবা চাব যে কাৰোবাৰ জ্বৰ কাহ কিবা এটা চৰ্দি হৈছে আপুনি দৰৱ খাই আছে তাৰপিছত আধাতে এৰি দিলে কাৰণ আপোনাৰ ভাল হ'ল তাৰপিছত চাব এমাহৰ পিছত বা অলপ দিনৰ পিছত আপোনাৰ আকৌ জ্বৰ বা চৰ্দি হ'ল বা আকৌ কাহ হ'ল বা আকৌ কফ হ'ল সেইটো বিকজ আমাৰ বেক্টেৰিয়াবিলাকৰো এটা লাইফ চাইকেল থাকে আৰু কি হয় মাইক্ৰ'বছবিলাক মানে এক্টিভ ফেজত থাকে আকৌ তাহাঁতি লেটেণ্ট ফেজতো গুচি যাব পাৰে ঠিক আছে জীয়াই থাকে বাট ইনএক্টিভেট হৈ পেলাই হিউমেন বডিৰ ভিতৰত থাকিব পাৰে চ' আমি যেতিয়া যিমান দিনৰ কাৰণে দিছে সেই দিনৰ যেতিয়া এণ্টিবায়'টিকটো কোৰ্চটো শেষ কৰোঁ তেতিয়া কি হয় সেই মাইক্ৰ'বছকেইটাৰো লাইফ চাইকেলটো কমপ্লিট হয় তাহাঁতক আমি প্ৰপাৰলি কিল কৰাত হেল্প হয় মানে যদি আধাতে এৰি দিছোঁ তাৰমানে এতিয়াও তাহাঁতি বডিত জীয়াই আছে ক'ৰবাত লেটেণ্ট ফেজত সোমাই আছে চ' যেতিয়া তাৰপিছত তাহাঁতি টাইম পায় বেক্টেৰিয়াবিলাক বহুত অপৰচুনিষ্টিক এইখিনিতে তেতিয়াহ'লে মই খুব এটা হয়তো হাঁহি উঠিব পাৰে আপোনাৰ প্ৰশ্নটো শুনি মই যদি আপুনি যিহেতু মাইক্ৰ'বৰ কথা কৈছে বিভিন্ন ধৰণৰ মাইক্ৰ'বছ আছে আপোনাক যদি এটা সুযোগ দিয়া হয় যে যিকোনো এটা মাইক্ৰ'বৰ সাক্ষাৎকাৰ ল'ব লাগে
কোনটো মাইক্ৰ'ব ল'ব মই একচুৱেলি ভাইৰাছৰ ল'ম ভাইৰাছৰ ল'ব কিয় ল'ব কাৰণ ভাইৰাছটো আপোনাৰ এটা আমাৰ অসমীয়াত আছে ন যে কুলিটোৱে যে নিজে বাহ সাজিব নোৱাৰে কিন্তু সি কাউৰী বাহত গৈ পেলাই কণীটো পাৰে আৰু তাৰ কামখিনি তাত কৰে ভাইৰাছটো তেনেকুৱা মানে এতিয়া বেক্টেৰিয়াৰ বডিত যোনটো চলি আছে মানে DNA ৰেপ্লিকেশ্যন হওক তাহাঁতৰ প্ৰটিন চিনথেচিছ এভৰিথিং মানে হয়তো হিউমেনৰ সমান সফিষ্টিকেটেড নহয় বাট হিউমেন এনিমেল প্লান্টছ বেক্টেৰিয়া সবৰে চিষ্টেমটো একেই সবে মানে নিজে কৰে বিকজ আমাৰ বডিত এটা মেকানিজম আছে যোনটোত বস্তুখিনি চলি থাকে ভাইৰাছটো মানে মই ক'ম সেই কুলিৰ নিচিনা যে তাহাঁতৰ মানে বডিত কি হয় এটা জেনেটিক মেটেৰিয়েল আছে আইডাৰ DNA বা RNA এটা প্ৰটিন কোড থাকে বাছ সিমানে প্ৰটিন কোডটোৰ ভিতৰত মানে জেনেটিক মেটেৰিয়েলটো সোমাই থাকে আৰু তাৰপিছত সেই বস্তুটো যদি আউটছাইড হোষ্ট বডিত থাকে তাহাঁতৰ নিজৰ মানে মেকানিজম টাইপৰ নাই যে তাহাঁতি মানে সেই বস্তুটো সেই জেনেটিক মেটেৰিয়েলটো ৰেপ্লিকেট কৰি পেলাই ফাৰ্ডাৰ ধৰক DNA আছে DNA পৰা RNA বনালে RNA পৰা প্ৰটিন বনালে আৰু প্ৰটিনে তাহাঁতৰ কোড হয় চ' সেইটো কাৰণেও লাগিব বা এনজাইমছখিনিৰ কাৰণেও প্ৰটিন লাগিব চ' সেই বস্তুটো চিন্স তাহাঁতৰ নিজৰ মেকানিজম নাই তাহাঁতি নোৱাৰে মানে যেতিয়া হিউমেন বডিত যায় যেনেকৈ কয় যে টেৰৰিষ্টে প্লেন এখন হাইজেক কৰিলে চ' হিউমেন বডিত সোমোৱাৰ পিছত তাহাঁতি কি কৰে সেই জেনেটিক মেটেৰিয়েলটোৱে গৈ পেলাই হোষ্টৰ জেনেটিক মেটেৰিয়েলটো বা সেই হোষ্টৰ যোনটো চেল মেচিনেৰী চিষ্টেম সেইটোক হাইজেক কৰি লৈ লয় হাইজেক কৰি লোৱাৰ পিছত কি হয় হোষ্টৰ বডিতে ভাবে মই নিজৰ DNAটো বা যোনটো মানে মেটেৰিয়েলটো জেনেটিক মেটেৰিয়েলটো মই ৰেপ্লিকেট কৰি আছোঁ বাট একচুৱেলি ৰেপ্লিকেট কৰি থাকে মানে ভাইৰাছৰটো আৰু ভাইৰাছৰ গোটেই মানে যোনটো তাৰ প্ৰপাৰ মানে প্ৰটিন কোডটো জেনেটিক মেটেৰিয়েলটো ডিফাৰেণ্ট কাইণ্ড অফ প্ৰটিনছ এনজাইমছ যোনখিনি প্ৰডিউচাৰ চব হোষ্ট বডিত প্ৰডিউচ হয় আৰু উইথ দ্য হেল্প অফ হোষ্ট চেল মেচিনেৰী মানে তাৰ নিজৰ একো বস্তু নাই চ' ইটছ ভেৰি ইণ্টাৰেষ্টিং এতিয়া যদি মই আপোনাক সোধো মেডিকেল লেবৰেটৰী টেকন'লজিলৈ অলপ আহোঁ মানে সামগ্ৰিকভাৱে ধৰি লওক হোৱাট ইজ MLT যদি বুলি আপোনাক মই সোধোঁ আপুনি কি বুলি ক'ব একদম চিম্পল ভাষাত একদম দৰ্শকে যাতে বুজি পায় সাধাৰণভাৱে একদম চিম্পল ভাষাত ক'বলৈ গ'লে আমি যে ব্লাড টেষ্ট কৰাই থাকোঁ হস্পিটেললৈ যাওঁ যে ব্লাড টেষ্ট কৰাবলৈ এই যে মানুহবিলাকে আমাৰ বডিৰ পৰা যে ব্লাডটো লৈ গ'ল তাৰপিছত আমাৰ যোনখিনি সেই ব্লাডখিনিৰে যোনখিনি মানে টেষ্ট কৰিলে আৰু টেষ্টৰ ৰিপৰ্ট ভৰাই দিয়ালৈকে যোন মানুহখিনিয়ে সেই কামখিনি কৰে দে আৰ দ্য মেডিকেল লেবৰেটৰী টেকন'লজিষ্ট অ'কে তাৰমানে দে আৰ ইন এ ৱে এছিষ্টিং দ্য ডক্টৰ্ছ একচুৱেলি মই ক'ব গ'লে য়েছ ডক্টৰ্ছে যে চাইন কৰে ৰাইট দে উইল জাষ্ট টেক দ্য ৰিপৰ্ট কি ঠিক আছে আৰু চাইন কৰে বাট ব্লাড কালেকশ্যন কৰাৰ পৰা সেই ব্লাডখিনি লৈ পেলাই বেলেগ বেলেগ টেষ্ট ছাপ'জ কাৰোবাৰ বডিত চুগাৰ বেছি আছে নেকি কাৰোবাৰ বডিত ক্ৰিয়েটিনিন বেছি আছে নেকি আকৌ ইউৰিন চেম্পল ল'লে ইউৰিন চেম্পলত কাৰোবাৰ UTI ইনফেকশ্যন হৈছে নেকি চ' চেম্পল কালেক্ট কৰা প্লাছ গোটেই টেষ্টখিনি কৰি আল্টিমেট ৰিজাল্ট প্ৰডিউচ কৰালৈকে যোনে কৰে সেইটোৱে লেবৰেটৰী টেকনিচিয়ানছ বা মেডিকেল লেবৰেটৰী টেকনিচিয়ানছ অ'কে তাৰপিছতে আৰু এটা কথা সোধোঁ আকৌ এই মাইক্ৰ'বায়'লজিলৈ আহোঁ একদম সাধাৰণভাৱে যদি কয় যে হোৱাট ইজ মাইক্ৰ'বায়'লজি একদম মই ইতিমধ্যে নিজেই কিবা এটা ৰাখিছিলোঁ আপোনাৰ মুখেৰে যদি মই জানিব বিচাৰোঁ যে হোৱাট ইজ মাইক্ৰ'বায়'লজি ফৰ মানে মই কিহৰ কাৰণে সুধিছোঁ যিখিনি ল'ৰা ছোৱালীয়ে মাইক্ৰ'বায়'লজি পঢ়িব বিচাৰিব বা কাইলৈ একেবাৰে যি একো কথাই নাজানে তেওঁলোকক আপুনি একদম সহজভাৱে মাইক্ৰ'বায়'লজি কি হয় কি কি শিকিব যদি বুজাই দিয়ে অ'কে চ' মাইক্ৰ'বায়'লজি মানে কি যে আমি এইটো এটা এনেকুৱা এটা বায়'লজিকেল ছায়েন্সৰ পাৰ্ট যোনটো পাৰ্টত আমি কি কৰোঁ অণুজীৱবিলাকৰ বিষয়ে ষ্টাডি কৰোঁ আৰু এনেকুৱা নহয় যে অকল অণুজীৱবিলাকৰ বাহিৰে বাহিৰে ষ্টাডি কৰিছোঁ অণুজীৱবিলাকৰ ভিতৰত কি কি জেনেটিক ছিষ্টেম কেনেকুৱা জিন্সবিলাক কেনেকুৱা তাৰপিছত সেই গোটেই বস্তুখিনি আমি ষ্টাডি কৰোঁ তো আমি যদি কেতিয়াবা বায়'টেকন'লজি বা আৰু এটা কথা এইখিনিতে কৈ থওঁ মানুহে ভাবে যে বায়'টেকন'লজি মাইক্ৰ'বায়'লজি দুটা বেলেগ বস্তু কিন্তু একচুৱেলি বায়'টেকন'লজি মাইক্ৰ'বায়'লজি দুটা ককাই ভাই ঠিক আছে বায়'টেকত আমি মানে কি হয় এজ এ মেজৰ ছাবজেক্ট মই নিজে বায়'টেকৰ আছিলোঁ মানে চ' বায়'টেকত মানে আমি এজ এ মেজৰ ছাবজেক্ট মাইক্ৰ'বায়'লজি ইমিউন'লজি মলিকুলাৰ বায়'লজি সেইবিলাক আমি পঢ়োঁ আৰু সেই তাৰেই মাইক্ৰ'বায়'লজি ছাবজেক্টটো আমি মানে আকৌ মাইক্ৰ'বায়'লজি এজ এ মানে বেলেগকৈ আনিছোঁ কিন্তু আনিলেও আকৌ মাইক্ৰ'বায়'লজিটো আমি সেই একে ইমিউন'লজি একেই আমি ধৰক জিন লেভেলৰ কাৰণে যোনখিনি আমি পঢ়িম জিন এডিটিং টেকন'লজি যোনখিনি আকৌ বায়'টেকৰ বস্তু চ' একেখিনি বস্তুৱে মানে
ঠিক আছে Okay. সো সেইটো এটা বস্তু সো আমি মানে যদি আমি কোনোবাই যদি কয় যে আমি মাইক্ৰোবায়োলজি পঢ়িব বিচাৰিছো সো মাইক্ৰোবায়োলজি পঢ়িব বিচাৰা মানে আমি এটা অণুজীৱৰ বিষয়ে কিমান অণুজীৱ আছে সেই অণুজীৱবিলাক কেনেকুৱা হয় দেখিবলৈ মৰ্ফলজি ওয়াইজটো পঢ়িমেই তাৰ ভিতৰত মলিকুলাৰ কেনেকুৱা চলি আছে জিন কেনেকুৱা কি কেনেকুৱা আকৌ সেইটো জিনক আমি ডাবল কৰি তাৰ এক্টিভিটি বঢ়াব পাৰোঁ নেকি এভৰিথিং উই কেন ষ্টাডি আকৌ আমি সেইকেইটা মাইক্ৰবছে যদি কাৰোবাৰ বডিত ইনফেক্ট কৰিছে তেতিয়াহ'লে সেই ইনফেক্ট কৰা মানুহজনৰ বা এনিমেলটো বা প্লান্টটোত আকৌ কি ইমিউনো চিষ্টেমত চেঞ্জেছ আহিছে চ' এভৰিথিং উই কেন ন' ফ্ৰম দ্য ছাবজেক্ট অ'কে তেতিয়াহ'লে মই এই মুহূৰ্তত অকণমান আপোনাক বিপদত পেলোৱা প্ৰশ্ন এটা সুধিম কাইলৈ আপুনি নিজে এগৰাকী অধ্যাপিকা হিচাপে কি উপদেশ দিব এজন ছাত্ৰ বা ছাত্ৰীক MLT পঢ়িবলৈ ক'ব নে মাইক্ৰ'বায়'লজি পঢ়িবলৈ ক'ব প্ৰথম কথা মইতো ক'ম যিহত ইণ্টাৰেষ্ট বেছি সেইটো পঢ়ক আজি যদি কাৰোবাক ইনফেক্ট মোৰ বহুত জুনিয়ৰ্ছ আছে PhD জুনিয়ৰ্ছ যোনে মানে বা এনি জুনিয়ৰ্ছবিলাকে সোধে ন বা আপুনি PhD কৰিলে আৰু মোৰ একচুৱেলি মই CSIR নিষ্টত PhD কৰিছোঁ মই নিষ্টত আপোনাৰ আছোঁ 7 বছৰ আৰু মোৰ PhD প্ৰজেক্ট কৰি আছিলোঁ 2 বছৰ আৰু তাৰপিছত মই CSIR এটা ফেলোশ্বিপ নেশ্যনেল ফেলোশ্বিপ এটা পালোঁ আপোনাৰ বিষয় কি আছিলে PhD মই মাইক্ৰ'বায়'লজি অ'কে সো মই নেশ্যনেল লেভেলত এটা CSIR মানে এটা ফেলোশ্বিপ এটা পালোঁ CSIR SRF বুলি কয় সেই এটা ফেলোশ্বিপ এটা পালোঁ নেশ্যনেল ফেলোশ্বিপ তাৰপিছত মই PhD ষ্টাৰ্ট কৰিলোঁ 2017 চনত সো মোৰ খুব সোনকালে 5 বছৰ শেষ হৈ থাকিলে তো তাৰপিছত চবে মোক সোধে মানে যে বা আপোনাৰতো সোনকালে শেষ হ'ল কিছুমান জেগাতো 7 বছৰ 10 বছৰ এনেকুৱা লাগে সো PhDটো কৰি লোৱা ভাল নেকি সো মই মানে সদায় এটাই কথা কওঁ যে ইটছ অন ইয়'ৰ মানে ইণ্টাৰেষ্ট যদি কাৰোবাৰ যদি মন নাই এতিয়া আমাৰো ষ্টুডেণ্ট এনেকুৱা বহুত আছে কাৰোবাৰ ধৰক MLTত মন নাই বেলেগ কিবা এটা বস্তুত মন কিন্তু ইয়াতে MLTত লৈছে বিকজ ষ্টুডেণ্টছবিলাকেও নাজানে ধৰক কি এক্সেক্টলি পঢ়িব লাগে বা এইটো এজত আমিও গম নাপাওঁ আমাৰ কিহত ইণ্টাৰেষ্ট আছিলে সেই টাইমত সো কি হয় লৈ তাৰপিছত ধৰক বস্তুবিলাক টাফ পায় এতিয়া ধৰক মই মাইক্ৰ'বায়'লজিটো ভাল পাওঁ সেইকাৰণে মই যি চাওঁ গোটেইকেইটাতে মোৰ কিবা এটা ইণ্টাৰেষ্ট আহে মানে এতিয়া যদি কাৰোবাৰ যদি মন নাই আৰু যদি জোৰ জবৰদস্তি লয় সো সেইটো মাৰাত্মক হ'ব কিন্তু চাব গ'লে MLT আৰু মাইক্ৰ' ছাবজেক্টছবিলাক আমি একে এতিয়া MLTত মই পঢ়াই আছোঁ মই মানে MLT নপঢ়াওঁ মই MLTত মই নিজৰ ছাবজেক্ট এটা পঢ়াওঁ যেনেকৈ মাইক্ৰ'বায়'লজি ইমিউন'লজি মলিকুলাৰ বায়'লজি ভিৰ'লজি য'ত ভাইৰাছৰ ষ্টাডি হয় মাইক'লজি য'ত ফাংগাছৰ ষ্টাডি হয় চ' সেইবিলাক বস্তু মই পঢ়াই আছোঁ চ' যদি মইতো এইখিনি বস্তুটো মই মাইক্ৰ'বায়'লজিটো পঢ়ি আহিছোঁ বা বায়'টেকন'লজিটো পঢ়ি আহিছোঁ ৰাইট চ' চাব গ'লে ছাবজেক্টছবিলাক একেই হয় খালি কিছুমান এটা দুটা ছাবজেক্ট আছে যোনখিনি আমি ধৰক ইয়াত পঢ়া নাছিলোঁ আৰু সেইখিনি বস্তু MLTত আছে অ'কে এতিয়া যদি মই আপোনাক সোধোঁ যে মাইক্ৰ'বায়'লজি বিশেষকৈ কাইলৈ মই 4টা খণ্ড ক'ম এটা হৈছে আপোনাৰ স্বাস্থ্য সেৱা এটা হৈছে আপোনাৰ কৃষি এটা হৈছে আপোনাৰ ক্লাইমেট চেঞ্জ আৰু এটা হৈছে ফৰেনচিক চায়েন্স এই 4টা খণ্ডত কেনেধৰণৰ প্ৰভাৱ পেলায় গোটেইকেইটাৰ লগতে মাইক্ৰ'বছবিলাক জড়িত এতিয়া যদি এনেই যদি আমি ভাবোঁ ন যে মাইক্ৰ'বছ বা বেক্টেৰিয়া বা ফাংগাছ বা আপুনি ভাইৰাছ শুনাৰ লগে লগে ভয় লাগে নৰ্মেল মানুহৰ ন আৰু কোভিড হৈ যোৱাৰ পিছতো আৰু ভয় লাগে যে এইখিনিয়ে মানে একদম কিবা এটা বেমাৰেই দিব নেকি কিন্তু একজেক্টলি তেনেকুৱা নহয় মানে ঠিক আছে এতিয়া আমি বেক্টেৰিয়াৰে ক্ষেত্ৰতে যদি চাওঁ এনেকুৱা বহুত বেক্টেৰিয়া আছে যোনখিনি আমাক অবভিয়াছলি হাৰ্ম কৰে ৰাইট কিন্তু তাৰ মাজত এনেকুৱা বেক্টেৰিয়া আছে আপুনি জানি আচৰিত হ'ব যেতিয়া আমি মানুহ এজনৰ জন্ম হয় ন জন্ম হোৱাৰ উইদিন 1 আৱাৰ আমাৰ যোনটো ইণ্টেষ্টাইন মানে খাদ্যনলীটোত কলাই আহি পেলাই গোটেই কলনাইজ কৰি থাকেহি অ'কে চ' সেইটো আমাৰ কাৰণে নৰ্মেল থাকিবই মানে আমাৰ বডিত যেতিয়া সেই মানে খাদ্যনলীডালৰ তলৰ ফালে যেতিয়া কলাইবিলাক থাকে তেতিয়া মানে কি হয় বেলেগ ভয়ংকৰ বেক্টেৰিয়াখিনি আহি পেলাই বাইণ্ড কৰিবলৈ জেগা নাথাকে কাৰণ অলৰেডি কলাইখিনিয়ে বাইণ্ড কৰি আছে চ' আমাক মানে বেলেগ ইনফেকচিয়াছ বেমাৰৰ পৰা আমাক বচায় তাৰ উপৰিও আমাৰ ডাইজেশ্যনত হেল্প কৰে চ' মানে সেইটো চাব গ'লে আপুনি আৰু কি হয় আমাৰ যেনেকৈ আমাৰ স্কিনতো বেক্টেৰিয়া আছে আমাৰ হাততো বেক্টেৰিয়া আছে আমি যে মানে আমাৰ গোটেই অল অভাৰ বডিত আপুনি ক'ব গ'লে বেক্টেৰিয়া আছে চ' সেইকাৰণে আমি হেল্থ প্ৰস্পেক্টিভৰ পৰা চাব গ'লে যে হয় হাৰ্মফুল হয় বিকজ তাহাঁতে আমাক বহুত ডিজিজ কজ কৰে কিন্তু তাৰ লগতে এনেকুৱা কিছুমান বেক্টেৰিয়া আছে যোনখিনিয়ে মানে আমাক ডিজিজ কজ নকৰে যোনখিনি আমাৰ বডিৰ পাৰ্ট অফ মানে নৰ্মেল মাইক্ৰ'ফ্ল'ৰা যোনখিনি আমাৰ বডিত থাকে ইনফেক্ট সেইখিনি বেক্টেৰিয়া যদি কম বেছি হয় ন তেতিয়াহে আমাৰ বেমাৰ হ'ব পাৰে কেতিয়াবা এনেকুৱা হয়
আমি বহুত দীঘলীয়া সময়ৰ কাৰণে মানে এণ্টিবায়'টিক খাই দিলোঁ তেতিয়া সেই বেক্টেৰিয়াখিনিৰ পপুলেশ্যনটো অলপ ইমবেলেঞ্চ হৈ যায় তেতিয়া চাব ডায়েৰিয়া চাইডিয়া হ'ব পাৰে চ' সেইটো এটা আহিলে হেল্থৰ চাইডৰ পৰা নেক্সট কি হ'ল এনেকুৱা বেক্টেৰিয়া আছে যোনখিনিয়ে মানে কিছুমান এনজাইম প্ৰডিউচ কৰে আৰু সেই যোনখিনি এনজাইম প্ৰডিউচ কৰে সেই এনজাইমখিনি মানে আপুনি যদি কমাৰ্চিয়েলি কেমিকেলি প্ৰডিউচ কৰিবলৈ যায় বহুত কষ্টলি হয় তাৰ লগতে আকৌ আপোনাৰ কিবা ৱেষ্ট আকৌ হ'ল আকৌ সেইখিনি আপুনি প্ৰপাৰলি ক'ৰবাত ডিছপ'জ কৰিলে সেইবিলাক ঢেৰ সমস্যা মানে কিন্তু বেক্টেৰিয়াটোৱে যেতিয়া প্ৰডিউচ কৰে ন ফ্ৰী অফ কষ্ট আপুনি পাই গ'ল সেইখিনি বস্তু মানে আপুনি বহুত ডাঙৰ ইণ্ডাষ্ট্ৰীত সেইখিনি বস্তু ইউজ কৰে সেই এনজাইমছখিনি ফৰ এক্সাম্পল চেলুলেছ এনজাইম পেক্টিনেজ জাইলিনেজ এনেকুৱা বহুত কিছুমান এনজাইম আছে যোনখিনি মানে আমি ডিটাৰজেণ্ট ইণ্ডাষ্ট্ৰীত ইউজ কৰোঁ আমি আপোনাৰ টেক্সটাইল ইণ্ডাষ্ট্ৰীত ইউজ কৰোঁ বায়'ইথানলতে যে বায়'ফুৱেল প্ৰডাকশ্যন সেইবিলাক এনজাইমছ লাগে চ' সেইটো হৈ গ'ল ইণ্ডাষ্ট্ৰী পাৰ্চপেক্টিভৰ পৰা আৰু এনেকুৱা কিছুমান এনজাইম যোনখিনি আমি মানে হেৰিয়াটো ইউজ কৰোঁ এনেকুৱা এনজাইম যোনখিনি মানে ইন এগ্ৰিকালচাৰ বা প্লাণ্ট বায়'টেকনলজিত কি হয় সেই প্লাণ্ট চেলৰ পৰা ৰিচাৰ্চৰ টাইমত আমি ধৰক প্ৰ'ট'প্লাষ্টটো আইচলেট কৰি উলিয়াই আনিব লাগে তেতিয়া বেলেগ কিছুমান কেমিকেলছ বা ৰিয়েজেণ্টৰ লগত আমি সেই মাইক্ৰ'বিয়েল চেলুলেছ এনজাইমটো দিব লাগে যাতে সেই ব্ৰেকডাউন হয় আৰু আমি প্ৰ'ট'প্লাষ্টটো ওলাই আহে চ' সেইকাৰণে এগ্ৰিকালচাৰ ফিল্ডত আমি ইউজ কৰোঁ মানে আৰু কেতিয়াবা প্লাণ্ট পেথ'জেন কিল কৰিবৰ কাৰণেও আমি ইউজ কৰোঁ মাইক্ৰ'বিয়েল এনজাইমছ চ' সেইটো ছাইডৰ পৰা আপুনি যদি চাব যায় ইণ্ডাষ্ট্ৰী হৈ গ'ল এগ্ৰিকালচাৰ হৈ গ'ল পাব্লিক হেল্থ হৈ গ'ল চ' সেইখিনি গোটেই ছাইডৰ পৰা চাব গ'লে আমি মাইক্ৰ'বছখিনি হেল্পফুল আৰু এটা বস্তু আপুনি শুনিছে চাগে এতিয়া গংগাত যে ইমান মানুহে গা ধুই আছে কিন্তু হেৰি হোৱা নাই যে মাইক্ৰ'বছ ইমান পোৱা নাই বুলি কৈছিলে পাইছেনে এটা ৰিচেণ্ট ষ্টাডিত কিন্তু তাতে যোনটো আপোনাৰ হেৰি হৈ গ'ল আমাৰ মহাকুম্ভটো পাইছে মাজতে গংগাটো এটা ষ্টাডি কৰিছিলে কিবা সিমান গংগা নহয় চাগে মহাকুম্ভৰ কথাই ন চ' মহাকুম্ভৰ কথাই যে ইমান মানুহে গা ধুলে কিন্তু তেনেকৈ হাৰ্মফুল মাইক্ৰ'বছ পোৱা নাই বুলি ষ্টাডি কৰিছিল তাতে এটা বেক্টেৰিঅ'ফাজ পাইছিলে বেক্টেৰিঅ'ফাজ মানে ভাইৰাছ যোনটো ভাইৰাছে বেক্টেৰিয়াবিলাক খায় Okay. So harmful bacteria can ji khai. Harmful bacteria বুলি নহয় মানে বেলেগ ভাইৰাছে বেলেগ বেক্টেৰিয়া খাব পাৰে তো কিছুমানে ধৰক ইকলাহে খালে কিছুমানে সিউডোমোনাছ খালে তেনেকৈ ডিপেণ্ড কৰে বাট কথাটো হ'ল যে ভাইৰাছও মানে চবকে এটেক নকৰে এনিমেল ভাইৰাছখিনি অকল এনিমেলক এটেক কৰে প্লাণ্ট ভাইৰাছখিনি অকল প্লাণ্টক এটেক কৰে হিউমেন ভাইৰাছে অকল হিউমেনক এটেক কৰে আৰু কিছুমান ভাইৰাছে যোনে অকল বেক্টেৰিয়াক এটেক কৰে দেট ইজ বেক্টেৰিঅ'ফাজ চ' ষ্টাডি এটাত পাইছিলে যে সেই পানীখিনিত মানে বেক্টেৰিঅ'ফাজ আছে যোনে বেক্টেৰিয়াখিনি খাই আছে চ' আমি সেইকাৰণে ফাজ থেৰাপিটো মানে ভাইৰাছটো ইউজ কৰোঁ এনেকুৱা ধৰণৰ মানে কেছত হাৰ্মফুল বেক্টেৰিয়া কিল কৰিবৰ কাৰণে এতিয়া অকণমান পঢ়া শুনাৰ পৰা আঁতৰো আপুনি এগৰাকী মাতৃও হয় এগৰাকী অধ্যাপিকাও হয় কোনটো আচলতে চম্ভালিবলৈ বেছি কঠিন আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক চম্ভালাটো বেছি কঠিন নে সন্তানক ডাঙৰ দীঘল কৰাটো বেছি কঠিন এইটো ডেফিনেটলি সন্তান কেনেকুৱা ধৰণৰ সমস্যা হয় এতিয়া যেনেকৈ মোৰ ছোৱালীজনী বছ 2 বছৰ হৈছে কিন্তু তাই যেনেকৈ জন্মৰ পিছৰ পৰা মই এতিয়া ঘৰত মানে কি আছিল ঘৰৰ ডাঙৰ ছোৱালী আৰু বহুত পেম্পাৰ্ড চাইল্ড মানে তো এনেকুৱা হয় 8 ঘণ্টা শুবই লাগিব 8 ঘণ্টাতকৈ শুৱা কম হ'লে মই PhD কৰি থাকোঁতেও ছাৰ অকণমান 1 ঘণ্টা দেৰি হ'ব দেই মানে শুৱাৰ লগত কম্প্ৰমাইজ নহ'ব মানে যিহেতু কামত চিনচিয়াৰ আছিলোঁ ছাৰহঁতেও সেইকাৰণে মানে জানে আৰু তাই হ'ব আৰু মেনেজ কৰি ল'ব কিন্তু কি হয় এতিয়া মানে যেতিয়া ছোৱালীজনী জন্ম হ'ল তাই মানে তেতিয়া জন্মৰ পিছতে তাই গোটেই ৰাতিয়ে নুশুৱে মানে গধূলিটো শুই লয় ৰাতি 9টা মানত উঠে উঠি পেলাই পিছদিনা ৰাতিপুৱা 9টা মানত শুৱে মানে চ' সেইটো মানে মোৰ কাৰণে একদম টেৰৰ আছিল যে মোৰ নিচিনা মানুহে গোটেই ৰাতিটো শুৱা নাই যি নেকি 8 ঘণ্টা মানে একেবাৰে হেৰি কৰি লৈছিলে যে শুবই লাগিব মানে কিন্তু সেইটো এটা হ'ল তাৰপিছত এতিয়া যেনেকৈ ভাবিছোঁ আৰু যে আমি যেনেকৈ মানে মাহঁতে যেনেকৈ এটা সৎ পথত চলিবলৈ এটা ভৰালে মানে কি ক'ম আৰু ব্ৰেইনত সেই বস্তুটো ভৰালে আৰু মোৰ মায়ে মানে সদায় এটা কথা কয় সৰুতে যিয়ে হওক যিয়ে কৰ যিয়ে নহওক ঘৰত আহি সদায় কবিহি মানে সৰুৰ পৰা তেনেকৈ বুজালে আৰু যে কিবা এটা বিপদ হ'লে ঘৰত ক'লেহে মাহঁতে মানে তোক কিবা এটা এডভাইচ দিব বা কিবা এটা শিকাব চ' সেই বস্তুবিলাক মূৰত সোমাই গ'ল এতিয়াও মই কিবা এটা হ'লে মানে সেই বস্তুটো ঘৰত গৈ পেলাই কওঁগৈ চ' কিন্তু এতিয়া জেনেৰেশ্যন যোনটো মানে সেইটো এটা চিন্তা যে নিজৰ ছোৱালীজনীক কেনেকৈ
এটা শুদ্ধ পথত লৈ যাওঁ আৰু চ' সেইটো এটা বেলেগেই ৰেছপনচিবিলিটি মানে অ'কে এতিয়া ধৰি লওক আপুনি সন্তান ডাঙৰ কৰিছে এইটো এটা খুব ডাঙৰ প্ৰত্যাহ্বান আচলতে মানুহৰ জীৱনত তাৰোপৰি আপুনি আৰু কি কৰে যিখিনি আপোনাৰ খালী সময় থাকে বা সন্তান ইমান কেঁচুৱা ঘৰত থাকিলে আচলতে মানুহৰ খালী সময় নাথাকে তথাপিতো তাৰ মাজত যদি আপুনি সময় পায় কি কৰে মই একচুৱেলি এতিয়াটোতো সদ্যহতে বাৰু সময় পোৱা নাই এতিয়াটোতো অকল মাইক্ৰ'বায়'লজি ছ'চাইটি ঘৰ আৰু কাজিৰঙা ইউনিভাৰ্চিটি কিন্তু আগতে যেতিয়া মই সময় পাইছিলোঁ মই লিখিছিলোঁ একদম সৰুৰ পৰা এই আমাৰ মৌচাক ৰংমেলা যুগৰ পৰা মানে মই তেতিয়া লিখা জনমভূমিতো লিখিছিলোঁ তাৰপিছত আমাৰ নীলা চৰাই বুলি অনলাইন এখন মেগাজিন আছে তাতো লিখিছিলোঁ চ' লিখা মেলা লিখাৰ বিষয়বোৰ আপোনাৰ সাইন্টিফিক আছিলে বেলেগ ধৰণৰ তেতিয়াতো মই গল্প লিখিছিলোঁ তাৰপিছত এতিয়া অকণমান মিক্স হ'ল গল্প প্লাছ সাইন্টিফিক তাৰপিছত এতিয়া কেতিয়াবা অকণমান এনেকুৱা মাইক্ৰ'বায়'লজি ৰিলেটেড এৱেৰনেছ টাইপৰ তেনেকুৱা ধৰণৰ যদি সময় পাওঁ সেয়া লিখোঁ গান শুনো খুব বাকী আৰু ফুৰি খুব ভাল পাওঁ অ'কে এতিয়া ধৰি লওক আপুনি ইতিমধ্যে গৱেষণা কৰিলে যিসকল ছাত্ৰ ছাত্ৰীয়ে গৱেষণা কৰিবলৈ সাজু হৈছে বা গৱেষণাৰ একেবাৰে মাজভাগত আছে তেওঁলোকেও ধৰি লওক আপুনিও সেই সমস্যাখিনি পাই আহিছে বা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে যিজনে একদম নতুনকৈ এটা প্ৰচেষ্টা কৰিছে বা নিজকে প্ৰিপেয়াৰ কৰিছে গৱেষণা কৰিম বুলি ভাবিলৈ আৰু যিসকল একদম মাজভাগত আছে তেওঁলোকক আপুনি কি ক'ব মাজভাগত থকাখিনিক মই প্ৰথমতে ক'ম যে মানে এই যেতিয়া মাজভাগৰ সময়খিনি পাইহি ন তেতিয়া সদায় মানে প্ৰত্যেকজন PhD স্কলাৰে এনেকুৱা এটা হয় আৰু নোৱাৰিছোঁ চ' সেইটো কেতিয়াও ভাবিব নালাগে কৰি যাব লাগে কোনোবা নহয় কোনোবা দিন আমি নদীৰ ছাইড পামগৈ নিশ্চয়কৈ হয় আৰু এটা কথা যেতিয়া PhD কৰি থকাৰ সময়ত মানে ভয় লাগে যে মোৰ কামটো কেনেকুৱা হৈ আছে কি হৈ আছে কাৰণ আমি একদম বাহিৰৰ সব মানুহৰ লগত আমি কণ্টেক্টত নাই ৰাইট কিন্তু কৰাৰ পিছত যোনটো কনফিডেন্স লেভেল বিল্ড হয় এতিয়া যেনেকৈ মই যেতিয়া কৰি আছিলোঁ তেতিয়াও কনফিডেণ্ট আছিলোঁ বাট দেন তথাপিও এতিয়া যদি মই 10জন নতুন চাইণ্টিষ্টক লগ পালোহেঁতেন মোৰ মানে অকণমান তেতিয়া কেতিয়াবা হয় ন মই বা কি কাম কৰি আছোঁ কেনেকুৱা কাম কৰি আছোঁ কিন্তু সেই কামটো কৰি অহাৰ পিছত যেতিয়া মানে মই ওলাই আহিলোঁ তেতিয়া মই ফিল কৰোঁ যে মই বহুত কনফিডেন্স লেভেল মোৰ বাঢ়িলে মানে বহুত বস্তু মই শিকিলোঁ কাৰণ বহুত বস্তু নিজে হাতে কামে কৰি শিকি তেতিয়াতো আমাৰ ChatGPT নাছিলে চ' গুগল কৰি বস্তু বিচাৰি পোৱা নাই তেতিয়া ধৰক ইউটিউবত বিচাৰিলোঁ কেতিয়াবা এনেকুৱা হয় ধৰক অৰিজিন ছফ্টৱেৰটো কেনেকৈ ইউজ কৰে বা XRD মোৰ লেবত তেতিয়া XRDটো মই ইউজ কৰিছিলোঁ চ' XRD মই ডেটাখিনি পালোঁ এতিয়া মই গ্ৰাফটো কেনেকৈ বনাম সেইখিনি অলপ ৰিলেটেড টু মানে আপোনাৰ কেমেষ্ট্ৰি লাইনৰ হয় চ' সেইখিনি বস্তু এটা কাক সুধিম চ' ইউটিউবত অলপ চালোঁ ধৰক পোৱা নাই আকৌ কিবা এটা বস্তু উলিয়ালোঁ মোৰ বেক্টেৰিয়াটো এটা মানে মই বেক্টেৰিয়াটোৰ পৰা কিবা এটা এনজাইম এটা বা প্ৰটিন এটা উলিয়াই আছোঁ চবৰে দেখোন পেপাৰত তেনেকুৱা বস্তু ওলাই থাকে মোৰনো কেলে নোলায় চ' কি হয় ধৰক মেইল কৰিলোঁ ৰিপ্লাই নাহে কাৰো ৰিচাৰ্চ গেটত মেছেজ কৰোঁ কাৰো ৰিপ্লাই নাহে তো নিজে ভাবি মেলি কাৰোবাৰ লগত ডিছকাছ কৰিলোঁ লগৰখিনিৰ লগত বা নিজে পঢ়ি মেলি বহুতবাৰ এনেকুৱা হৈছে এক্সপেৰিমেণ্ট 6 মাহ কৰাৰ পিছত ঘপককৈ কেতিয়াবা বহি থাকোঁতে হ'ব আৰে এইটো দেখোন এনেকৈও কৰিব পাৰি আকৌ ৰিপিট কৰোঁ চ' তেনেকৈ কৰি পেলাই আল্টিমেটলি যি হ'ল বহুত ভাল হ'ল মানে মই কেতিয়াও নাপাহৰোঁ মোৰ যেতিয়া ফাইনেল মানে হৈছে সেইদিনা মানে চব আমাৰ RRLৰ লিষ্টৰ যিকেইজন মোৰ ডিপাৰ্টমেণ্টৰ চাইণ্টিষ্ট আছিলে চবে মানে হেণ্ডশ্বেক কৰিছে কংগ্ৰেচুলেট কৰিছে যে তই অকলে বহুত ভাল কৰিছ আমি দেখি আছোঁ চ' তই কৰি থকা চ' সেইটো মুমেণ্ট মানে ডেট ইজ ৰিয়েলি স্পেচিয়েল ফৰ মি চ' যোনখিনি মাজত আছে এতিয়া শেষ হ'ব কিন্তু বাছ ইমানেই জাষ্ট আৰু অলপ দিন ধৈৰ্য ধৰা মানে আজি কিছুদিন আগতে আজি ধৰি লওক 2-3 দিন আগতে মই এটা আমাৰ বিশ্ববিদ্যালয়ৰ গণিতৰ তেখেত হয় সৰফৰাজ আহমেদ তেখেতৰ লগত মই এটা সাক্ষাৎকাৰ কৰিছিলোঁ তেখেতে এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছিলে তেখেতে কৈছিলে যে PhD should not be only a piece of paper মানে ধৰি লওক মই তেতিয়া তেখেতক কৈছিলোঁ যে চাওক গৱেষণাটো হৈছে কি ইটছ এন এক্সপেৰিমেণ্ট হয় আপুনি সফল হ'ব নহয় আপুনি বিফল হ'ব টু ছাইডছ আছে তেতিয়া তেখেতে এটা কথা কৈছিলে ডেফিনেটলি দুটা দিশ আছে কিন্তু কথা হৈছে কি যেতিয়া এজন মানুহে গৱেষণা কৰে ডেট শুড বি ভেৰি মাছ ৰিজাল্ট অৰিয়েণ্টেড আৰু এটা কথা তেখেতে কৈছিলে যে আমি যিটো গৱেষণা কৰিছোঁ
সেইটোৱে কাইলৈ সমাজ এখনৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে ইম্পেক্ট তাৰ কেনেকুৱা হৈছে সেইটো খুব গুৰুত্বপূৰ্ণ আপুনি সেইটোত কি ভাবে হয় মই যদি আজি এটা গৱেষণা কৰি আছো সেইটো যদি একো ইম্পেক্টে নাই এনেই কৰি থাকি কি লাভ এক্স্যাক্টলি ৰাইট আৰু সেইকাৰণে সদায় মানে যোনটো আমাৰ গৱেষণাৰ টপিক হয় এতিয়া যেনেকৈ আমাৰ মইতো বেলেগখিনি ইউনিভাৰ্চিটিৰ কথা নাজানো কিন্তু আমাৰ CSIR নিষ্টত মানে কি হয় আমাৰ ডেক 2 বুলি এটা থাকে মানে সেইটো কম্প্ৰিহেনসিভ আপুনি এক্সাম এটা দিলে আকৌ ফৰ্ম এখন ফিল আপ কৰি পেলাই আপুনি মানে আৰু ইভেন ডিউৰিং ইয়ৰ মানে থিচিছ সাবমিশন আপুনি ক'ব লাগিব যে আপোনাৰ মানে যোনটো PhD টপিক সেইটো কোনটো কেটেগৰীৰ হয় সেইটো আপোনাৰ মানে সোসাইটিৰ কাৰণে কেনেকুৱা বেনিফিট আনিছে সাস্টেইনেবল গোলৰ কোনটো পইণ্টত পৰিছে ৰাইট সো দ্যাট মিন্স আমি যোনটো কাম কৰি আছো সেইটো পৰা অবভিয়াছলি সোসাইটিৰ হওক হিউম্যান হেলথৰে হওক এনভাইৰনমেন্টালে হওক বা ইন্ডাষ্ট্ৰিৰে হেল্প হওক মানে ওভাৰঅল মানে সেইটো কিবা এটা গুড ইম্পেক্ট থাকিব লাগিব এনেইতো আৰু আপুনি কাম এটা কৰি আছে বোলে পাবলিছ কৰি দিছে আৰু ডিগ্ৰীটো লৈছে তো লাভ নাই নিশ্চয়কৈ এতিয়া ধৰি লওক যিহেতু মই এনেকৈ ক'ব পাৰোঁ নেকি ধৰি লওক MLT স্বাস্থ্য সেৱাৰ লগত জড়িত বুলি মই নিশ্চয় উল্লেখ কৰিব পাৰোঁ হয় গতিকে যেতিয়া স্বাস্থ্য সেৱাৰ লগত জড়িত হৈ আছে তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ মানে যিটো তেওঁলোকৰ সামগ্ৰিক যিটো যাত্ৰা বুলি কওঁ সেই যাত্ৰাটোত এটা খুব গুৰুত্বপূৰ্ণ বস্তু হৈছে কি ইণ্টাৰ্ণশ্বিপ এতিয়া আপোনালোকে MLTৰ ছাত্ৰ এজনেই হওক বা মাইক্ৰ'বায়'লজিৰ ছাত্ৰ এজনেই হওক বা বায়'টেকনলজি হোৱাটএভাৰ ইণ্টাৰ্ণশ্বিপৰ ক্ষেত্ৰত আপোনালোকৰ বিভাগটোৱে বা বিশ্ববিদ্যালয়ে কেনেকুৱা ধৰণৰ পদক্ষেপ লয় ইণ্টাৰ্ণশ্বিপ মানে কি হয় আগৰ পৰাই আমাৰ চলি আহিছিলে যে আপোনাৰ যোনটো ধৰক BSc যোনটো ফাইনেল সেমিষ্টাৰ হেতুত আমাৰ 6 সেমত আছিলে 6 সেমত আমাৰ ইণ্টাৰ্ণশ্বিপলৈ পঠিয়াও BSc ষ্টুডেণ্টছ খিনি যেহেতু BSc লেভেলৰ সো তাহাঁতি মানে মেডিকেল কলেজ বিলাকলৈ যায় ফৰ এক্সাম্পল আমাৰ যোৰহাট মেডিকেল কলেজ আসাম মেডিকেল কলেজ ডিব্ৰুগড় বা গুৱাহাটী মেডিকেল কলেজ GNRC তেনেকৈ য'তে বিকজ আমাৰ ষ্টুডেণ্ট ষ্ট্ৰেংথ খুব বেছি সো 60টা 70টা এনেকুৱা সদায় 50 ওপৰতে থাকে সো সেইকাৰণে এখন জেগাটোতো একমোডেট নহয় অবভিয়াছলি সো এনেকৈ বেলেগ বেলেগ হস্পিটেলত একমোডেট হয় আৰু 6 মান্থছত তাহাঁতি মানে কি হয় সেই যোনখিনি আমাৰ হস্পিটেলত যোনবিলাক বস্তু টেষ্ট হয় সিহঁতি সেই বস্তুবিলাক থাকি পেলাই শিকে আৰু শিকাৰ পিছত আফটাৰ 6 মান্থছ তাহাঁতি আহি পেলাই আমাৰ ইউনিভাৰ্চিটিৰ পৰা আমি NOC দি পঠাওঁ আৰু তাৰপিছত তাহাঁতি 6 মাহৰ পিছত আহে ৰিচেণ্টলি প্ৰেজেণ্টেশ্যন হৈ গৈছে তাহাঁতি মানে সেই 6 মাহত কি শিকিলে কি টেষ্ট কৰিলে সেই টেষ্টবিলাক কৰি পেলাই কি বুজিলে সাপোজ তাহাঁতি 100জন পেচেণ্টৰ ধৰক ফৰ এক্সাম্পল মই কৈছোঁ যে লিভাৰ ফাংচন টেষ্ট কৰিছিল যেনিবা সো সেই 100জন পেচেণ্টৰ যে লিভাৰ ফাংচন টেষ্ট কৰিছিল সেই বস্তুটো এনালাইচিছ কৰি পেলাই আমাক ক'ব লাগিব যে ধৰক সেইবিলাকৰ পৰা কি গম পালে মানে এইবিলাক বেমাৰ মেলৰ বেছি হয় নে ফিমেলৰ বেছি হয় বা কিবা এজ গ্ৰুপ লৈ কানেকশ্যন আছে নেকি সো তেনেকুৱা ধৰণৰ বস্তুবিলাক তাহাঁতি আমাক আহি পেলাই মানে এজ এ প্ৰেজেণ্টেশ্যন তাহাঁতি আমাক প্ৰেজেণ্ট কৰে আৰু মাষ্টাৰ্ছৰ কি হয় আমাৰ সদায় লাষ্ট ছেমিষ্টাৰ 4th ছেমত থাকে আৰু তেতিয়া কি হয় তাহাঁতক সেইটো একচুৱেলি ইণ্টাৰ্ণশ্বিপতকৈও বেছি হৈ যায় তাহাঁতৰ মানে এটা প্ৰজেক্ট থিচিছ নিচিনা সো সেইটো আমি ভাল ভাল জেগাত ICMR যায় CSIR নিজ যায় মাজতে আমি পঠাইছিলোঁ IICB কলকাতা CSIR ইনষ্টিটিউট সেইখনো সো তেনেকৈ তাহাঁতি যায় যিহেতু আমি নিজে CSIR বেকগ্ৰাউণ্ডৰ সো আমাৰ CSIR আমাৰ ধৰক আছে ছাৰ আছে চিনিয়ৰ্ছ আছে সো তেনেকৈ তাহাঁতি বেলেগ বেলেগ জেগাত যায় গৈ পেলাই শিকে বহুতখিনি বস্তু শিকে আৰু এতিয়াতো নতুন যোনটো আমাৰ বেচ আহিছে সেইকেইটা চলি থকা বেচ কেইটা মানে ওলাই যোৱা কেইটাটো ওলাই গৈছে সেইকেইটাৰ কাৰণেতো এতিয়া ইণ্টাৰ্ণশ্বিপ 1 2 এনেকৈ হৈছে সো তাহাঁতি ধৰক 2nd ছেমিষ্টাৰত বা 3rd ছেমিষ্টাৰত তাহাঁতি ইণ্টাৰ্ণশ্বিপৰ কাৰণে যায় সেইকেইটা ডিউৰেশ্যন অলপ কম হয় ন ডাউট ধৰক সিহঁতি 15-20 দিনৰ কাৰণে গ'ল তেনেকৈ তাহাঁতি গৈ পেলাই শিকি আহে ক্লিনিকেল পষ্টিং হ'ব এতিয়া আপকামিং ছেমিষ্টাৰত সো ইয়েছ যথেষ্টখিনি আছে মানে যিহেতু ধৰি লওক দিজ আৰ মোৰ অৰ লেছ ক্লিনিকেল বেছড জবছ হয় এই ক্ষেত্ৰত মই যদি আপোনাক সোধোঁ যে হাউ মাছ ইম্পৰ্টেণ্ট ইজ থিয়ৰীৰ মানে প্ৰভাৱটো কেনেকুৱা বা ইম্পৰ্টেঞ্চটো কেনেকুৱা চাওক থিয়ৰী ইম্পৰ্টেঞ্চটো সদায় বেছি প্ৰেক্টিকেল আপুনি কৰিব কিন্তু
তাৰ কাৰণে যদি আপোনাৰ থিয়ৰিটিকেল নলেজটো নাই তেতিয়াহ'লে আপুনি প্ৰেক্টিকেলটো ডাইৰেক্ট গৈ পেলাই লাভ নাই ৰাইট চ' সেইকাৰণে আৰু কি হয় আমাৰ ইণ্টাৰ্ণশ্বিপত যোনবিলাক বস্তু সদায় শিকেই গৈ বা হস্পিটেল এখনত যোনখিনি আছে টেষ্ট সেইখিনিৰ লগত ৰিলেটেডে আমাৰ কাৰিকুলামত থিয়ৰি কৰ্চখিনি ডিজাইন কৰা হৈছে চ' এতিয়া যেনেকৈ ইহঁতক যে মই ইহঁতক বেক্টেৰিয়লজি ইমিউনলজি সেইবিলাক বস্তু পঢ়াওঁ যোনখিনি মোৰ ক'ৰ ছাবজেক্ট এতিয়া কি হয় বেক্টেৰিয়াৰ কাৰণে মই সিহঁতক মৰ্ফলজি পঢ়ালোঁ কেনেকৈ আইডেণ্টিফাই কৰে কি ডিজিজ হয় কি কালচাৰেল মিডিয়া ল'লেহে সেইকেইটা বেক্টেৰিয়া আমি গম পাওঁ যে এইকেইটাই বেক্টেৰিয়া হয় কি টেষ্ট আছে সিহঁতি কেনেকুৱা ডিজিজ কৰে সেই বেক্টেৰিয়াটো দেখিবলৈ কেনেকুৱা সেইবিলাক বস্তু আমি পঢ়িলোঁ পঢ়াৰ পিছত তাহাঁতৰ কাৰণে ইজি হয় যেতিয়া গৈ পেলাই তাহাঁতি ইণ্টাৰ্ণশ্বিপ কৰেগৈ চ' মানে নতুনকৈ ধৰক শিকিবলৈ প্ৰেক্টিকেলো আছে আমাৰ সেইখিনি বস্তুৰ চ' আজি ধৰক গ্ৰামছ ট্ৰেইনিং কৰি সিহঁতি শিকি গৈছে ছেইম গ্ৰামছ ট্ৰেইনিংটোৱে তাহাঁতি তাতে পেচেণ্ট চেম্পলৰ লগত কৰিব চ' ডেট উইল বি ইজিয়াৰ ফৰ দেম কাৰণ আগতে থিয়ৰিটিকেল নলেজটো দিছোঁ চ' সেইখিনি মানে কেটচ কৰিবলৈ ইজি হয় আদাৰৱাইজ যদি থিয়ৰিটো নাজানে তাতে গৈ ব্লেংক হৈ থাকিব আৰু হস্পিটেলত কাৰো ইমান টাইম নাই যে আপোনাৰ পিছে লাগি পেলাই কোনোবা ষ্টুডেণ্টক শিকাই থাকিব লেবৰেটৰী টেষ্টিং বা মাইক্ৰ'বায়'লজিৰ ক্ষেত্ৰত নতুন কিবা সাংঘাতিক আৱিষ্কাৰ হৈছে নেকি যিটো মানে আপুনি ভাবে যে আপোনালোকে পোৱা নাছিলে কিন্তু একদম আচৰিত কৰি তুলিছে যে দিছ ইজ ছামথিং ভেৰি ইউনিক যে আমাৰ সময়ত আমি এই বস্তুটো কিয় নাপালোঁ তেনেকুৱা কিবা আৱিষ্কাৰ আপোনাৰ সদ্যহতেতো অবভিয়াছলি চাইণ্টিফিক ৰিলেটেডটো বহুত নতুন বস্তু ওলাইছে যোনখিনি আমাৰ দিনত নাছিলে কিন্তু এইখিনি বস্তুৰ কাৰণে মই ভাবা নাই বিকজ যেতিয়া নতুন ডিকেড আহি থাকে নতুন জেনেৰেশ্যনছ আহি থাকে সদায় ছায়েন্সত নতুন কিবা এটা চ' নতুন ডিছকভাৰী হৈ থাকিব হয়তো কাইলৈ আমাৰ কেইৰ পৰাও কিবা এটা নতুন ডিছকভাৰী হ'ব পাৰে চ' সেইটো মোৰ কাৰণে ইমান মানে কি আৰু এইটো মই কিয় নাপাইছিলোঁ বুলি মই নাভাবোঁ কিন্তু এটা বস্তু মই ভাবোঁ কিয় নাপাইছিলোঁ বুলি এতিয়া যেনেকৈ আপোনালোকে যদি আমাৰ মাইক্ৰ'বায়'লজি ছ'চাইটিৰ যদি ৱেবছাইটটো চাই তাত দেখিব যে আমাৰটোতো ফেকাল্টিখিনিৰ কাৰণে বাৰু সেইটো এটা নেটৱৰ্কিং হ'ল কিন্তু যোনখিনি ষ্টুডেণ্টছ হয় তেওঁলোকৰ কাৰণেও মানে লেকচাৰ চিৰিজ আছে তেওঁলোকৰ কাৰণে এটা অপশ্যন আছে তাতে গৈ পেলাই আপোনালোকে ৰিলেটেড মানে মাইক্ৰ' ৰিলেটেড বেলেগ বুকৰ কাৰণে লিংক আৰু PDF আছে তাৰপিছত আপোনালোকৰ মানে যদি কোনোবাই ষ্টুডেণ্টে বিচাৰে তেতিয়া সেই ষ্টুডেণ্টৰ কাৰণে মানে এনেকুৱা কি হয় আপুনি যেনিবা PhD এনৰোল কৰি আছে বাট দেন আপুনি জবত নাই চ' আপুনি মানে এটা এনুৱেলি এটা পইচাৰ কাৰণে এপ্লাই কৰিব পাৰে অবভিয়াছলি আপুনি তাৰ মেম্বাৰ হ'ব লাগিব মেম্বাৰশ্বিপ ফিজো বহুত কম এবছৰৰ কাৰণে 100 টকা নে 200 টকা কিবা মই সেইটো আচলতে প্ৰথমতে সুধিম বুলি ভাবিছিলোঁ মাইক্ৰ'বায়'লজি ছ'চাইটিৰ মেম্বাৰ হ'বৰ কাৰণে হি হেজ টু বি মাইক্ৰ'বায়'লজিষ্টে হ'ব লাগিব নে আন ক্ষেত্ৰৰ পৰাও তাত মেম্বাৰশ্বিপ ল'ব ইনিচিয়েলি আমাৰ অকল মাইক্ৰ'বায়'লজি আৰু বায়'টেকনলজিৰ মানুহে আছিলে চিন্স দিছ টু থিংছ আৰ ৰিলেটেড বাট নাও এতিয়া যেনেকৈ আমাৰ বটানী মানুহো আছে আৰু মানে এতিয়া সদ্যহতে বটানীলৈকে আছে বাট দেন এতিয়া মানে ডিছকাছ কৰি আছে যিহেতু জুলজিটো এইবিলাক মানে ষ্টাডি হয় আজিকালি চব ইণ্টাৰডিচিপ্লিনেৰী হৈ গৈছে চ' জুলজিৰ মানুহো মেম্বাৰ হৈছে এতিয়া ৰিচেণ্টলি চ' সেয়া আৰু মেম্বাৰশ্বিপ ফিজ আপোনাৰ এনেকুৱা ষ্টুডেণ্টৰ কাৰণেও আছে ষ্টুডেণ্টৰ কাৰণে খালি সেইটো বেলেগ মানে 100 টকা 200 টকা ফৰ দ্য হোল ইয়েৰ ডেট ইজ দ্য এনুৱেল মেম্বাৰশ্বিপ আৰু যদি মানে আমাৰ ৱৰ্কিং মানুহখিনিৰ কাৰণে কয় তেতিয়াহ'লে 400 rupees ফৰ দ্য হোল ইয়েৰ একদম এটা মিনিমেল এমাউণ্ট বাট দেন আৰু যদি আপুনি সেইটো মিনিমেল এমাউণ্ট লৈ পেলাই আপুনি ইমান কলাবৰেশ্যন কৰিব পাৰে আগতে ধৰক মই ইমান বাকী জেগাৰ অসমৰে বাহিৰৰখিনিতো মই বাদে দিছোঁ ইমান মানুহৰ লগত ইমান কণ্টেক্ট নাছিলে নিজৰ ধৰক যোনকেইজন ছাৰ হয় ছিনিয়ৰ্ছ একেজন চিনি পাওঁ এতিয়া ধৰক অসমৰ গোটেইকেইখন কলেজৰে মই মাইক্ৰ'বায়'লজিষ্ট বহুত ডাঙৰ প্ৰফেচাৰ হওক বা সৰু মানে সোমাইছেহে ফ্ৰেছাৰ হওক চিনি পাওঁ এতিয়া নট অনলি আছাম এতিয়া এই পষ্টটো পোৱাৰ পিছত ৰিচেণ্টলি এতিয়া আমাৰ যেনেকৈ মিটিং হৈ থাকে মাজে মাজে চ' এতিয়া মানে অল অভাৰ ইণ্ডিয়াৰ যিমান মানুহ আছে এতিয়া আমাৰ কম ছেইণ্ট জেভিয়াৰ কলেজ হওক ৰামায়া কলেজ বেংগলোৰ চ' গোৱাৰ কলেজৰ মেম এগৰাকী আছে জম্মু এণ্ড কাশ্মীৰৰ আছে মণিপুৰৰ আছে চ' কোনো জেগা বাকী নাই মানে চ' মই গতিকে এই আপুনি যিহেতু এই মানে কলাবৰেশ্যনৰ কথা ক'লে বা নেটৱৰ্কিঙৰ কথাটো কৈছে মই ব্যক্তিগতভাৱেও ক'ম আৰু আজি ভিডিঅ'টোৰ জৰিয়তেও মানে আহ্বান কৰিম বিশেষকৈ বিশ্ববিদ্যালয়ক আহ্বান কৰিম যিহেতু আপুনি সভানেত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে সেইটো আচলতে চাবলৈ গ'লে আমাৰ কাৰণে এটা খুব ডাঙৰ সুযোগ কেনেকৈ হয় বিশেষকৈ আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কাইলৈ ধৰি লওক আপোনাৰ ইমানখিনি যেতিয়া মানুহৰ লগত চিনাকি বাঢ়ি গৈছে
তেওঁলোকক কাইলৈ আমি আমন্ত্ৰণ কৰি পেলাই ইয়াত এখন ৱৰ্কশ্বপ কৰিব পাৰোঁ, ছেমিনাৰ কৰিব পাৰোঁ। আমাৰ যিখিনি ল'ৰা ছোৱালী পঢ়ি আছে তেওঁলোকে সেই মানুহখিনিৰ লগত যেতিয়া সংস্পৰ্শলৈ আহিব এটা খুব মানে ভাল পৰিৱেশ এটা হ'ব, নহয় জানো? হয় হয়। আৰু মানে এতিয়া ধৰক মোকে বহুতে সোধে, বহুত ষ্টুডেণ্টে, যাক মানে কেৰিয়াৰ কাউন্সেলিঙো ফ্ৰী অফ কষ্ট হৈ যায়, সেই বস্তুখিনি হৈ যায়, বহুত বহুত এডভাইচ পোৱা যায়, ফেল'শ্বিপ এটা দিয়া যায় ষ্টুডেণ্টকো। আকৌ যোৱা বছৰ একচুৱেলি মই নমিনেট কৰি দিছিলোঁ আমাৰ KU প্ৰায়, চ' মাইক্ৰ'বায়'লজি, বায়'টেকন'লজি আৰু আমাৰ MLT তিনিটা ডিপাৰ্টমেণ্টৰ মাষ্টাৰ্ছৰ ষ্টুডেণ্ট তাহাঁতি এৱাৰ্ড পাইছে, বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড। চ' প্ৰতি বছৰে কি হয়, বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড দিয়ে, বেষ্ট আপোনাৰ ডিপাৰ্টমেণ্ট এৱাৰ্ড দিয়ে, ফেকাল্টিৰ কাৰণেতো আছে বাৰু। চ' ষ্টুডেণ্টৰ সেইখিনি বস্তুও আছে মানে। চ' যেতিয়া কোনোবাই মাইক্ৰ'বায়'লজি এতিয়া আমি যেনেকৈ ভাবোঁ ন, মই মানে সৰুতে ভাবিছিলোঁ, ঠিক আছে, ৰয়েল ছ'চাইটি অফ বায়'লজি, এই যে নোবেল প্ৰাইজবিলাক পায়, চ' তেতিয়া মানে ভাবোঁ বা এইটো বস্তু আছে অসমত বা আছে নাই মই জনা নাছিলোঁ, যদিও 1996ৰে হয় আমাৰ ছ'চাইটিটো। মানে নিজৰ ভাল লাগে ন, নিজৰ যোনটো টপিক সেইটোৰ মই ছ'চাইটি এটাত আছোঁ বুলি। চ' যেতিয়া মই গম পালোঁ তেতিয়া মই সেই ছ'চাইটিটোত সোমালোঁ। চ' যেনেকৈ মানে লণ্ডনৰ ৰয়েল ছ'চাইটি, বাট আমাৰ ইণ্ডিয়াৰ কাৰণে ফৰ মাইক্ৰ'বায়'লজি দিছ ইজ দ্য মাইক্ৰ'বায়'লজি ছ'চাইটি অফ ইণ্ডিয়া। মই ৱেবছাইটটোত আৰু এটা বস্তু দেখা পাইছিলোঁ, MBSI এৱাৰ্ডছ। সেই এৱাৰ্ডছসমূহ ধৰি লওক মাইক্ৰ'বায়'লজিষ্টসকলকহে দিয়ে নে বিভিন্ন ক্ষেত্ৰৰ মানুহে সেই এৱাৰ্ডসমূহ পায়? আমাৰ ৰিচেণ্টলিটো লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড এটা দিয়া গৈছিলে, সেইটো আপোনাৰ দুজন আছিলে ইয়াৰ পৰা। এজনটো গুৱাহাটীৰ পৰা পাইছিলে, তেওঁ কটন ইউনিভাৰ্চিটিৰ হয়, বাট তেওঁ ৰিটায়াৰ্ড ফ্ৰম CSIR NIST, চ' তেওঁ কেমেষ্ট্ৰিৰ হয়, তেওঁ পাইছিলে। আৰু এইবাৰ একচুৱেলি মই এতিয়া এৰেঞ্জ কৰিছোঁ আপোনাৰ জুলাই 14th এটা লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড, সেইটো আমাৰ এজন ছাৰে পাইছে, তেওঁ ICMR এক্স ডিৰেক্টৰ আছিলে। চ' ছাৰৰ তেওঁ মানে ডক্টৰ হয় আৰু মেডিকেল মাইক্ৰ'বায়'লজি তেওঁৰ মানে ৰিলেটেড ফিল্ড হয়। চ' এনেকুৱা কথা নাই, মই পাইছিলোঁ, মই আপোনাৰ মাইক্ৰ'বায়'লজিৰ হয়। চ' সেই মানে যোনখিনি মানুহে কিবা এটা ভাল কাম কৰিছে, নিশ্চয়কৈ সেইটো এটা মানে এটা উৎসাহ যোগোৱা নিচিনা হয় আৰু আগলৈ মানে অনুপ্ৰেৰণাদায়ক হয়। অনুপ্ৰেৰণা। আৰু আপুনি মই যেনেকৈ লাষ্ট টাইম এৱাৰ্ডটো পালোঁ, তাৰপিছত মন যায় আৰু কিবা এটা কৰোঁচোন ছ'চাইটিৰ কাৰণে। চ' সেয়া আৰু সেইবিলাক বস্তু ষ্টুডেণ্টৰ কাৰণেও আছে। ত' ষ্টুডেণ্টছবিলাকেও তেনেকৈ যদি পায় তাহাঁতিও অনুপ্ৰেৰণা পাব আৰু কিবা এটা ভাল কাম কৰিবলৈ মন কৰিব। এতিয়া আমি একদম শেষ অংশলৈ আহোঁ। আপোনাক যদি মই শেষত এটা অনুৰোধ কৰোঁ যে যিসকল ছাত্ৰ ছাত্ৰী আছে, যি কাইলৈ এই পাঠ্যক্ৰমটো ল'ব, MLTয়ে হওক বা মাইক্ৰ'বায়'লজিয়ে হওক বা যাৰ যিটো কৰ্চত ইণ্টাৰেষ্ট হয়, তেখেতসকলক আপুনি কি আহ্বান কৰিব? আৰু লগতে আৰু এটা কথা যে কাইলৈ MLT পাছ কৰাৰ পিছত বা মাইক্ৰ'বায়'লজিক এজ এ কেৰিয়াৰ হিচাপে যদি ল'ব বিচাৰে, কোন কোন ক্ষেত্ৰসমূহ মুকলি হয় চাকৰিৰ ক্ষেত্ৰত? চ' প্ৰথম এডভাইচটোতো হ'ল যে চুজ ইয়'ৰ মানে কেৰিয়াৰ ভেৰি মানে স্মাৰ্টলি, যোনটো বস্তুত মন আছে বাছ সেইটো। এনেকুৱা নহয় যে মই এই মাইক্ৰ' ইমিউনো ইমান সোপা বস্তু আছে এইবিলাক মই হেণ্ডেল কৰিব নোৱাৰোঁ, বাট দেন ডিগ্ৰীটোৰ কাৰণে মই গৈ আছোঁ, সেইটো বস্তু কেতিয়াও কৰিব নালাগে। বিকজ এই আমাৰ গোটেইখিনি প্ৰফেশ্যনে ন, এইখিনি বস্তু আমাৰ চামৱেৰ MLTটো ডাইৰেক্টলি ৰিলেটেড, বাট দেন মাইক্ৰ' হওক বায়'টেক হওক এইখিনি বস্তু আমি ৰিলেটেড হয় টু হেল্থ কেয়াৰ। এতিয়া যদি আমি এনেই কৰাৰ কাৰণে কৰি আছোঁ, এসোপামান বেক লাগি লাগি গৈ আছে, লাষ্টত যেনে তেনে ক্লিয়াৰ কৰি ওলাই গৈছে, মই নাভাবোঁ যে যদি ইণ্টাৰেষ্টে নাই তেওঁ সেই প্ৰফেশ্যনটোৰ লগত জাষ্টিফাই কৰিব পাৰিব। আৰু কাইলৈ যদি কেনেবাকৈ কোনোবা এখন কলেজত তেওঁ সোমালে বা ইউনিভাৰ্চিটিত সোমালে, তেওঁ সেই যদি ইণ্টাৰেষ্টে নাই, তেওঁ সেই ষ্টুডেণ্টছখিনিৰ লগত কেনেকৈ লাগি থাকিব? এইটো কৰ সেইটো কৰ সেইটো কৰ, নট পচিবল। আৰু নিজৰো এটা বস্তু থাকে ৰাইট, যদি নিজৰ ইচ্ছামতে নিজৰ কেৰিয়াৰটো চুজ নকৰে, মই নাভাবোঁ যে সেই বস্তুটো কিবা গৈ পেলাই লাষ্টত ফ্ৰুটফুল হ'ব। চ' সেইকাৰণে চুজ ইয়'ৰ কেৰিয়াৰ একৰ্ডিংলি। নেক্সট ক'ব বিচাৰোঁ যে যদি প্ৰথমতে MLTৰে ষ্টাৰ্ট কৰিছোঁ, যদি কোনোবাই MLTত পঢ়িব বিচাৰিছে, কেৰিয়াৰ অপশ্যন বহুত আছে। যদি মাষ্টাৰ্ছ MLT কৰে, এতিয়াতোতো ৰিচেণ্টলি কি হৈছে, বহুত জেগাত গভমেণ্ট কলেজবিলাকত খুলি আছে। মোৰে ছেকেণ্ড বেটছৰ দুটা ষ্টুডেণ্ট আছিলে, তাহাঁতি আফটাৰ মাষ্টাৰ্ছ ফ্ৰম আৱাৰ KU অনলি, এটাই চাৰিদুৱাৰ কলেজত পাইছে আৰু এটাই মই একজেক্টলি পাহৰিছোঁ নামটো, বাট দেন দুটা মানে গভমেণ্ট কলেজত পাইছে। চ' যিহেতু এতিয়া নতুনকৈ খুলি আছে, চ' ঘপককৈ PhD নিবিচাৰে মানে, চ' কি হৈছে মাষ্টাৰ্ছ হ'লেও এপ্লাই কৰিব পাৰে।
আৰু এটা প্লাছ পইণ্ট কি হৈছে আমাৰ মানে ইউনিভাৰ্চিটিত যদি কোনোবাই মাষ্টাৰ্ছ কৰে MLT আমাৰ লগত তেতিয়াহ'লে আমি সদায় গাইড কৰোঁ মোৰ যেনেকৈ ৰিচেণ্ট বেটচটো আমাৰ HOD ছাৰ হওক বা মই হওক আমি কি কৰোঁ গাইড কৰি পেলাই আমি ভাল ভাল পাব্লিকেশ্যনৰ লগত আমাৰ পেপাৰ্ছ বা বুক চেপ্টাৰ্ছ এনেকৈ ওলায় যোনখিনি আমি BSc কৰি থাকোঁতে আমাক কোনো গাইড কৰা নাছিল মানে চ' এতিয়া আমাৰ ষ্টুডেণ্টছৰ 3-4খন পেপাৰ আছে ভাল ভাল জেগাত CRC প্ৰেছ টেইলৰ এণ্ড ফ্ৰান্সিছ ভাল ভাল জেগাত আছে মানে চ' তেনেকৈ পাছ কৰাৰ পিছত অবভিয়াছলি সেইটো একাডেমিক লাইনটোতো তাহাঁতৰ ফ্ৰী থাকিলে নেক্সট কি হ'ল বেলেগ বেলেগ কোম্পানী বা হেল্থ কেয়াৰ জেগাতো যাব পাৰে আৰু আমাৰ MScটো যিহেতু মেডিকেল মাইক্ৰ'বায়'লজি স্পেচিয়েলাইজেশ্যন মানে কাইণ্ড অফ মাইক্ৰ'বায়'লজি আৰু সেইকাৰণে কি হয় বেলেগ বেলেগ হেল্থ কেয়াৰত বহুত আছাম গভৰ্ণমেণ্টৰো ওলাই জব চ' সেইখিনি আৰু যদি BSc MLT কৰে তেতিয়াহ'লে নৰ্মেলি কি হয় BSc কৰি আমি কোনো ক'তো জব নাপাওঁ যদি আমি জেনেৰেল ছাবজেক্ট পঢ়োঁ ইনফেক্ট মাইক্ৰ' পঢ়িলেও আপুনি নাপায় কিন্তু MLT পঢ়াৰ লগে লগে এতিয়া আমি যোৰহাটতে যদি চাওঁ ইমানখিনি হস্পিটেল আছে ইমানখিনি প্ৰাইভেট ডায়েগনষ্টিক চেণ্টাৰ আছে চবতে এপ্লাই কৰিব পাৰিব চ' সেইটো এটা কথা আৰু বায়'টেক আৰু MSc কৰিবলৈ হ'লেতো অবভিয়াছলি মানে মাষ্টাৰ্ছটো কৰিবই লাগিব আফটাৰ BScটো তেনেকুৱা একো স্ক'প নাই মাষ্টাৰ্ছ কৰাৰ পিছত অবভিয়াছলি কোম্পানীত জইন কৰিব পাৰিব কোম্পানীবিলাকত আজিকালি চাইণ্টিষ্ট থাকে চাইণ্টিষ্ট লেভেল B এনেকুৱাৰ পৰা ষ্টাৰ্ট হয় চেলাৰী পেকেজ বহুত ভাল চ' হেল্থ কেয়াৰ কোম্পানীজবিলাকত জইন কৰিব পাৰে কিছুমান বায়'টেক মাইক্ৰ'বায়'লজিৰ কাৰণে চেলছ মাৰ্কেটিঙো থাকে বাট সেইটো আমাৰ ৰিলেটেড ফিল্ডৰ মানে আৰু তাৰপিছত PhD যদি কৰে তেতিয়াহ'লে এইটো এডুকেশ্যন ফিল্ড আৰু গতিকে আজি খুব ভাল লাগিলে মোৰ ডক্টৰ কংকনা গোস্বামীৰ লগত কথা বতৰা পাতিবলৈ তেখেতে কেইবাটাও কথা ক'লে আমি বহুতখিনি কথা পাতিলোঁ ময়ো বহুখিনি নজনা কথা আজি মোৰ জানিবলৈ পাই খুব ভাল লাগিলে মাইক্ৰ'বৰ কথা পাতিলোঁ আৰু চবতকৈ ডাঙৰ কথা তেখেতে লাষ্টত যিটো ছাত্ৰ ছাত্ৰীক আহ্বান কৰিছে যে কাৰোবাৰ জোৰত বা কাৰোবাৰ প্ৰেছাৰত আচলতে বস্তু এটা কৰিব নালাগে যদি বিষয়টোৰ প্ৰতি কাৰোবাৰ আগ্ৰহ আছে বা ভাল পায় সেইটো অনুসৰণ কৰি যাব লাগে আৰু একাগ্ৰতাৰে কৰি যাব লাগে মোৰ খালি দুটা আহ্বান মানে মোৰ দুটা ৰিকুৱেষ্ট আছে আপোনাৰ প্ৰতি আপুনি যিহেতু কথাৰ মাজতেই ক'লে যে এটা সময়ত আপুনি গল্প লিখিছিলে সেই অভ্যাসটো আকৌ ঘূৰাই আনক গল্প লিখি থাকক চেষ্টা কৰক সেই গল্প আমিও পঢ়িবলৈ খুব সুযোগ পাম আৰু লগতে যিটো আপুনি নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰিছে ৰাজ্যিক শাখাৰ সভানেত্ৰী হিচাপে বহুতো কাম কৰি যাওক মানে ৰাজ্যখনৰ উন্নতি হওক আপোনাৰো হওক আৰু আমি আশা কৰিম যে আগলৈ বহু আপুনি নতুন নতুন পদক্ষেপ ল'ব এই ক্ষেত্ৰত তাৰে কামনা কৰিছোঁ আৰু আজি যোৱাকালি আচলতে ৰাতি মই এখেতক ফোন কৰিছিলোঁ একেচাতেই আমন্ত্ৰণটো ৰক্ষা কৰিলে তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ পাৰস বহুত ভাল লাগিলে আপুনি এইটো যোনটো ইনিচিয়েটিভ লৈছে এইটো মানে এতিয়া ধৰক মোৰে ইমানখিনি কথা ক'ব লগা আছিল বা ষ্টুডেণ্টক মানে ইমানখিনি আমি এডভাইচ দিব পাৰোঁ বা আমাৰ ছ'চাইটিটোৰ থ্ৰু দি পেলাইও বহুতখিনি পাব পাৰে বেনিফিট যোনবিলাক ধৰক মই জনা নাছিলোঁ বা এতিয়া মই জনাৰ পিছতো মানুহক ক'বলৈ ধৰক নিজৰ ষ্টুডেণ্টকেইটা বাদ দি পেলাইতো এখন প্লেটফৰ্ম নাই ন চ' আপুনি এইটো যোনটো দি আছে এইটো মোক বুলি নহয় আপুনি যেনে আমাৰ অভাৰঅল কেওক যোনটো হেল্প কৰি আছে এইটো মানে খুব ভাল ইনিচিয়েটিভ মই সেইটোৱে ভাবোঁ যে সকলোৱে এটা প্লেটফৰ্ম পাওক যাতে মানুহখিনিৰ মানে উপকৃত হয় ছাত্ৰ ছাত্ৰী উপকৃত হওক মানুহখিনি উপকৃত হওক তাৰোপৰি সকলোৰে যাতে মানে স্বপ্নৰ পৰা যাতে ভাল হ'ব সেইটোৱে আশা কৰোঁ খুব ভাল ইনিচিয়েটিভ কৰি যাওক এনেকৈ ভাল লাগিলে থেংক ইউ so much